বৰ্তমান এইটো অধিৱেশনত আমাৰ দুটা কিনট এড্ৰেছ আছে। তাৰপিছত 4জন অৰেল প্ৰেজেণ্টাৰে প্ৰেজেণ্ট কৰিব। কিনট এড্ৰেছত 30 মিনিটকৈ ধাৰ্য কৰা হৈছে আৰু অৰেল প্ৰেজেণ্টাৰসকলৰ কাৰণে 10 মিনিটকৈ ধাৰ্য কৰা হৈছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখিলে ভাল হ'ব। দ্বিতীয় কথা, এইটো ইনিচিয়েটিভ লোৱা হৈছে যে অসমীয়াত প্ৰেজেণ্টেশ্যনবিলাক দিব লাগে, কিন্তু কথাটো এনেকুৱা নহয় যে আমি ইয়াত মানে ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰেন্সলেশ্যন কৰিম সকলো কথা। মিডিয়াম অফ কমিউনিকেশ্যনটো গুৰুত্ব দিলে ভাল হয়, মানে এনেকুৱা শব্দ ব্যৱহাৰ কম কৰিলে ভাল হয় যিটোৰ অৰ্থটো অসমীয়াত হয়তো আমাৰ কাৰণে টান হৈ পৰিব। ইয়াকে কৈছোঁ। প্ৰথম আমাৰ বক্তব্য ৰাখিব ডক্টৰ নৱজ্যোতি শইকীয়াদেৱে। তেখেতক আহিবলৈ অনুৰোধ জনালোঁ। জয়জয়তে মই আমাৰ আজি এই ছেশ্যনৰ যিজন পৰিচালক তেওঁ ডক্টৰ প্ৰশান্ত গৌতম, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই আজি ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, ৰিচোৰ্চ পাৰ্চন বুলি আমি যাক কওঁ, তেওঁলোকক মই মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই কাৰণ এই কনফাৰেন্সখনৰ মই কনভেনৰ হিচাপেও আছোঁ, সেইকাৰণে আমাৰ কমিটিৰ তৰফৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে মই আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু তাৰ লগতে পাৰ্টিচিপেণ্টসকলক আমাৰ কমিটি আৰু মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আচলতে মই ইয়াত এইটো আমাৰ 2 নম্বৰবাৰৰ কাৰণে আমি আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন অনুষ্ঠিত কৰিছোঁ। ইয়াত মই যোৱা বছৰো আচলতে কিনট স্পীকাৰ হিচাপে আছিলোঁ। সেইবাৰ মই চিমেণ্ট ছাষ্টেইনেবিলিটি বা ছাষ্টেইনেবল কনষ্ট্ৰাকশ্যনৰ ওপৰত অলপ কৈছিলোঁ, কাৰণ মোৰ আচলতে আগতে মই সেইখিনিত কাম কৰিছিলোঁ আৰু সেইখিনি বেচিছত মই কৈছিলোঁ। কিন্তু ইয়ালৈ অহাৰ পাছত মই অকণমান কাম সেইখিনি অলপ কৰি আছোঁ, তথাপি মই অলপ সলনি কৰিলোঁ মোৰ কাম, কাৰণ আমি সীমিত কিছুমান সুবিধাৰহে আমি কামখিনি কৰিব লাগে। সেইকাৰণে বহুত ক্ষেত্ৰত হয় কি আমি আমাৰ নিজৰ কামো অকণমান সলনি কৰিবলগীয়া হয়। সেইকাৰণে মই আচলতে অলপ মেথমেটিকেল পাৰ্ট এটা লৈ পেলাই কাম আৰম্ভ কৰিলোঁ। গতিকে মই আচলতে এতিয়া অপ্টিমাইজেশ্যন যিবিলাক কাইনেটিক প্ৰচেছবিলাকৰ তেনেকুৱাও কাম কৰোঁ, কিন্তু মই তাত MS Excel বেছিকৈ ইউজ কৰোঁ। গতিকে সেইখিনি লৈ মই অলপ কাম কৰি 2-এখন পেপাৰ ছাবমিট কৰিছোঁ বা সৰু সুৰা জাৰ্নেলত আমি পাব্লিছ কৰিবলৈ সমৰ্থ হৈছোঁ। গতিকে মই তেনেকুৱা এটা বিষয়ৰ ওপৰতে আজি মই ক'ম বুলি ভাবিছোঁ। আৰু মোৰ বিষয়টো হ'ল আচলতে শক্তি ৰিলেটেড। ইয়াত কওঁতে মই অকণমান ইংৰাজীটো কেতিয়াবা ক'বলগীয়া হয়, কাৰণ আপোনালোকে জানে যে আমি ক্লাছত কওঁতে সদায় ইংৰাজীত ক'বলগীয়া হয়। গতিকে অকণমান ক'বজা লাগিব। গতিকে যদি হয় মই ইংৰাজীটো ক'ম, কিন্তু যতদূৰ সম্ভৱ মই কিছুমান শব্দ অসমীয়াটো ব্যৱহাৰ কৰিম, কিন্তু সেইবিলাক আচলতে শুনিবলৈ অলপ দিগদাৰ হয়। ফৰ এক্সাম্পল মই যদি কওঁ পেৰামিটাৰ, সেইটো অসমীয়াত মই প্ৰাচল বুলি ইউজ কৰিছোঁ, কিন্তু প্ৰাচল শব্দটো শুনিবলৈ কিবা লাগে। তথাপি ক'বলৈ মই চেষ্টা কৰিম যিমান পাৰোঁ। গতিকে মোৰ বিষয়টো হ'ল বিষয়টো হ'ল তাপ অপঘটন মানে পাইৰোলাইচিছ।
জৰিয়তে বায়'মাছ কনভাৰ্চন। মই ইয়াত অলপ ৰিভিউ ওপৰত কম দিছে, কাৰণ মই আচলতে যিটো ৰিভিউ বনাইছোঁ আচলতে মই প্ৰায় 100খন গৱেষণা পত্ৰ, বিশেষকৈ মই আচলতে ৰিভিউ বনাওঁ বা যিয়ে নবনাওঁ, মই সাধাৰণতে কিন্তু SCI বা স্কপাছ জাৰ্নেল পেপাৰবিলাকহে মই লওঁ, মানে জাৰ্নেলত পাব্লিছ কৰা সেইবিলাক লৈ পেলাই মই ৰিভিউটো কৰিছোঁ। আৰু তাৰ লগে লগে মই ইয়াতনো কি কৰিছোঁ কিছুমান স্থানীয় বায়'মাছৰ ওপৰত, সেইখিনি মই অকণমান দেখুৱাবলৈ চাম। এই দুখন আচলতে আমাৰ অলৰেডি আমি ছাবমিট কৰি থোৱা পেপাৰ। আমাৰ দুটা মই দেখুৱাব খুজিছোঁ। প্ৰথমটোত আমি কৰিছিলোঁ যে বায়'মাছৰ পেৰালাইচিছ, কিন্তু কেটেলাইটিক বায়'মাছ পেৰালাইচিছ বা কিছুমান আচলতে আমি মেটেল অক্সাইড ব্যৱহাৰ কৰি আমি কৰিছিলোঁ। আৰু 2 নম্বৰখন তেনেকৈ আমি উপচাৰণ, বায়'মাছৰ উপচাৰণ মানে বায়'মাছ ট্ৰিটমেণ্ট কৰাৰ পাছত ব্যৱহাৰ কি হয়, এচিটিক এচিড দি কেনেকুৱা ধৰণে কাম কৰে পেৰালাইচিছত, আমি সেইটো দেখুৱাইছিলোঁ। আৰু আমাৰ আচলতে কামটো যিটো কৰিছোঁ তাত আমাৰ মেজৰ এমটো আচলতে মই বায়' অইল, যিটো জৈৱ তেল বুলি কয়, তাৰ কেৰেক্টাৰাইজেশ্যনটোৰ ওপৰত মই কাম কৰিছোঁ। মই প্ৰথমতে সমস্যাটোৰ ওপৰত অকণমান ক'বলৈ বিচাৰিছোঁ। আমি জানো যে আজিকালি যিটো এক্সট্ৰিম ৱেডাৰ, যিটো আমি এতিয়াও পাই আছোঁ, এতিয়া অক্টোবৰ মাহত এতিয়া ইমান বৰষুণ, ইমান গৰম, এইটো আচলতে সাধাৰণতে আমাৰতো নহয়। আমি আগতে আজি ৰাতিপুৱাও কৈছে যে এনেকুৱা সময়ত আমি চুৱেটাৰ পিন্ধিবলগীয়া হয়, আৰু আমিও ভাবোঁ যে এনেকুৱা যদি বৰষুণ দিয়ে এইটো সময়ত, নৰ্মেলি আমাৰ বাতৰিবিলাকতো ফটো দিয়ে যে গৰম যিবিলাক কাপোৰৰ দোকান তাত ভিৰ হয়, তাৰমানে এই সময়ত কাপোৰ লাগে, আমাক গৰম কাপোৰ লাগে। কিন্তু এতিয়া ইমান বৰষুণ দি আছে তথাপিওতো আমি গৰমেই ফিল কৰি আছোঁ। তাৰমানে এতিয়াও মানে আমাৰ গ্ৰীষ্মকালটো চলিয়ে আছে। এইটো নহয় যে এতিয়াতো আমাৰ আচলতে শৰৎকাল আৰু কি ঠাণ্ডাকালিতে আহিব লাগে, কিন্তু তাৰ মানে এইটো বুজাইছে যে ক্লাইমেটৰ বা আমাৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হৈছে, আৰু এইবিলাক আচলতে আমি এক্সট্ৰিম ইভেণ্ট বুলি কওঁ। আৰু এই এক্সট্ৰিম ইভেণ্টবিলাক যদি আমি চাওঁ তেতিয়া দেখিম যে মই ইয়াত কৈছোঁ যে 2017 চনত যদি আমি 1 ডিগ্ৰী টেম্পাৰেচাৰ ৰাইজ হৈছে যদি প্ৰি ইণ্ডাষ্ট্ৰিয়েল এৰা যিটো হয়, প্ৰাক ঔদ্যোগিক সময়ৰ তুলনাত, আৰু এইটো হৈছে আমাৰ মানৱ প্ৰৰোচিত, তাৰমানে আমাৰ কিছুমান এক্টিভিটিজৰ কাৰণে হৈছে। আৰু তাৰ কাৰণে বহুত এক্সট্ৰিম ইভেণ্ট হৈ যাব, যেনে সাগৰীয় তাপ তৰংগৰ কম্পাংক বেছি হৈছে, আৰু তাৰ লগে লগে সময়সীমা বৃদ্ধি হৈছে। তাৰ পাছত সমগ্ৰ বিশ্বত প্ৰচণ্ড বৰষুণৰ পৰিঘটনা আমি অলপতে দেখিছোঁ যে এতিয়া হিমালয়ৰ যিটো অঞ্চলত, এতিয়া সিদিনা মই ক'ৰবাত পঢ়িছিলোঁ যে হিমালয়ৰ লাডাখেই হওক বা হিমাচল প্ৰদেশেই হওক বা উত্তৰাখণ্ডই হওক, তাত এতিয়া আমি নতুন কিবা এটা চিন্তা কৰিব লাগিব, মানুহখিনি হয়তো পাছত আঁতৰাবলগীয়া হ'ব পাৰে, এনেকুৱা এটা ধৰণৰ কথা শুনি আছোঁ। গতিকে কেনেকুৱা এটা ইভেণ্ট হৈছে যিটো মানে অকল বতৰৰ পৰিৱৰ্তনৰ কাৰণে হৈছে। চিমিলাৰলি তেনেকৈ ভূমধ্যসাগৰীয় অঞ্চলকে ধৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ লগে লগে বনজুইৰ আধিক্য বাঢ়িছে। গতিকে প্ৰতিটো আচলতে একোটা অতি নিগেটিভ। আমি যদি চাওঁ, আমি যদি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰোঁ, ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰোঁ, এইখিনি আচলতে আগলৈ আমাৰ বহুত সমস্যাৰ সৃষ্টি কৰিব। তাৰ কাৰণে এতিয়া কি কৰিছে 6th IPCC যিখন প্ৰতিবেদন, তাত আচলতে কি হৈছে আমাৰ অলৰেডি 1 ডিগ্ৰী বাঢ়িলে, কিন্তু আমি 1.5 ডিগ্ৰী যাতে নহয় তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। কাৰণ যদি 1.5 ডিগ্ৰী হয় তেতিয়াহ'লে এই সমস্যাবোৰ আৰু বৃদ্ধি পাব। আচলতে আমি এতিয়া এটা কথা আমি চাব লাগে যে আমি যিটো কৈছোঁ যে সাগৰৰ তাপ তৰংগ হিট ৱেভৰ কাৰণে আমাৰ গোটেই ক্লাইমেটটো পৃথিৱীৰ আচলতে গোটেই বস্তুটো সাগৰৰ বতাহে কণ্ট্ৰল কৰে। গতিকে সাগৰৰ বতাহৰ যদি কিবা সমস্যা হয় তাত, তেতিয়াহ'লে আমাৰ যিটো মৌচুমী বতাহৰ কাৰণে আমাৰ বৰষুণ হয়, তাতো সমস্যা আহিব পাৰে। তাৰ কাৰণে কিন্তু আমাৰ বিগন আগলৈ সমস্যা হ'ব পাৰে। গতিকে এইখিনি চিন্তা কৰি গতিকে 6th IPCC কৈছে যে আমাৰ অৰ্থনীতি ডিকাৰ্বনাইজিং আৰু কাৰ্বন ঋণাত্মক প্ৰযুক্তিৰ উন্নতি কৰিবলৈ কোৱা হৈছে। গতিকে এতিয়া আমি যদি চাওঁ প্ৰায় চবতে এইখিনিয়ে আছে। আমি এতিয়া সেইকাৰণে আমি পঢ়ুৱাবলগীয়া হয় গ্ৰীণ কেমিষ্ট্ৰি, আৰু ৰিচেণ্টলি আমাৰ নতুন এটা ছাবজেক্ট পঢ়ুৱাবলগীয়া হৈছে যে ছাষ্টেইনেবল কেমিষ্ট্ৰি। এতিয়া গ্ৰীণ কেমিষ্ট্ৰি এণ্ড ছাষ্টেইনেবল কেমিষ্ট্ৰি যদিও বস্তুটো একেই, আমাৰ ইউৰোপিয়ান ইউনিয়নত যদি গ্ৰীণ কেমিষ্ট্ৰি কৈছে, কিন্তু মই যিমান জানো আমেৰিকান কেমিকেল ছ'চাইটিয়ে ছাষ্টেইনেবল কেমিষ্ট্ৰিৰ কথা কৈছে, কিন্তু আচলতে দুইটা বহুত বেলেগ হয়। গ্ৰীণ কেমিষ্ট্ৰি মেইনলি লেবৰেটৰী অৰিয়েণ্টেড হয়, কিন্তু ছাষ্টেইনেবল কেমিষ্ট্ৰি মানে গ্ৰীণ কেমিষ্ট্ৰিৰ পাছৰ পাৰ্ট। গতিকে এইখিনি কিছুমান পৰিৱৰ্তন আমাৰ শিক্ষানীতিটো আহিছে। গতিকে জলবায়ু পৰিৱৰ্তনৰ কাৰণে গোটেইখিনিয়ে সলনি হ'বলৈ গৈ আছে। এতিয়া যদি আমি চাওঁ
কাৰণ মই মোৰ বিষয়টো যিহেতু বায়োমাছ পাইৰোলাইচিছৰ ওপৰত কওঁ, গতিকে মই প্ৰথমতে আমাৰ সমস্যাটোৰ কথা কওঁ। এতিয়া আমি যদি চাওঁ যে আমাৰ কেনেকে গ্ল'বেল ৱাৰ্মিং আৰু কাৰ্বন ডাই অক্সাইডৰ লগত কেনেকে ৰিলেশ্যন আছে, কাৰণ আমি জানো যে কাৰ্বন ডাই অক্সাইডকে আমি গ্ৰীণ হাউচ গেছ, সেউজ গৃহ গেছ বুলি কওঁ। কিন্তু আচলতে কাৰ্বন ডাই অক্সাইড সেউজ গৃহ গেছ হ'লেও তাৰ লগত আৰু বহুত গেছেই থাকে যিবিলাকক আমি সেউজ গৃহ গেছত ধৰোঁ। তাৰ ভিতৰত আমি যদি চাওঁ তাত পাম যে মিথেন, এটা ডাঙৰ সেউজ গৃহ গেছ, চিমিলাৰলি নাইট্ৰজেন অক্সাইড আৰু ক্লৰিনযুক্ত কিছুমান গেছ। এই গোটেইখিনি আমি যদি চাওঁ, এতিয়া আমাৰ আচলতে গোটেই যিখিনি হয় গোটেইখিনি কাৰ্বন ডাই অক্সাইডত আমি এক্সপ্ৰেছ কৰোঁ, যিটোক আমি আজিকালি লাইফ চাইকেল এনালাইচিছ বুলি এটা ছাবজেক্ট আহিছে। গতিকে সেই ছাবজেক্টটোত কিন্তু এই গোটেইখিনি আমি তালৈ কনভাৰ্ট কৰি পেলাই আমি কওঁ যে গ্ৰীণ হাউচ ইফেক্টটো বা গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েলটো কেনেকুৱা। গতিকে তাত আমাৰ কাৰ্বন ডাই অক্সাইড হিচাপে কওঁ। আৰু সেই হিচাপে আমি চালে যদি আমি বিভিন্ন উদ্যোগ ক্ষেত্ৰবিলাক চাওঁ, তাত আমি দেখিম যে শক্তি আটাইতকৈ ডাঙৰ উদ্যোগ, আটাইতকৈ দৰকাৰী উদ্যোগ, আৰু সেই শক্তি ৰিলেটেড যিবিলাক হয় তাৰ পৰাই আচলতে কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গমন হয়। আৰু এইটো যদি আমি চাওঁ, ইয়াত মই দেখুৱাইছিলোঁ যে শক্তি খণ্ড 34%, উদ্যোগ 24%, অন্যান্য ভূমি ব্যৱহাৰ, পৰিবহণ, অট্টালিকা এইটো অকণমান বাদ দি, কিন্তু ইয়াতো বহুত আছে। কিন্তু প্ৰায়খিনি কাৰ্বন ডাই অক্সাইড, ফসিল ফুয়েল যিটো আমি জীৱাশ্ম ইন্ধন বুলি কওঁ, তাৰ বাৰ্নিঙৰ পৰাই বেছিকৈ হয়। এতিয়া এইখিনি যদি চাওঁ, বিশ্বব্যাপী যদি মানৱজনিত সেউজ গৃহ গেছ নিৰ্গমন চাওঁ, মেক্সিমাম আৰু 64%, 64% জীৱাশ্ম ইন্ধন আৰু উদ্যোগৰ পৰা আহে। তাৰ পাছতে আহে ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন, বনজ সম্পদ বুলি ক'লে আকৌ একেই। বনজ সম্পদ নৰ্মেলি কাৰ্বন ডাই অক্সাইড শক্তি ৰিলেটেডেই বহুত হয়। একেধৰণে মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্লৰিনযুক্ত গেছ। গতিকে এইখিনি হ'ল বিভিন্ন গেছ, গ্ৰীণ হাউচ গেছ। তাৰ পাছত যিহেতু মই শক্তিৰ ওপৰতে কম, গতিকে মই শক্তিৰ লগতে কৈছোঁ এখন দেশৰ GDP কিদৰে শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। আমি যদি চাওঁ যে 2000 চনৰ সময়ত বা 1980 বা সেই সময়ত আমি যেতিয়া সৰু আছিলোঁ, তেতিয়াতো আমাৰ ইমান দৰকাৰ নাছিলে। আমাৰ মোবাইল নাছিলে, আমাৰ ইলেক্ট্ৰিচিটি নাছিলে, আমি ফেন ইউজ নকৰোঁ সিমান, টিভি নাছিলে, গাড়ী সিমান নাই। গতিকে তাৰ কাৰণে কি আছিলে, আমাৰ ইমান বেছি আমি কাৰ্বন ডাই অক্সাইড ৰিলেটেড যিবিলাক এমিশ্যন হয় সেইখিনি আমি ইমান ইউজ নকৰাৰ কাৰণে, গতিকে কি হয়, শক্তি ব্যৱহাৰ কম হোৱাৰ কাৰণে আমাৰ সেই সময়ত GDP কম আছিলে বুলি আমি ক'ব পাৰোঁ। কাৰণ আমাৰ অৰ্থনৈতিক অৱস্থাও ইমান বেছি ভাল নাছিলে, যিটো কাৰণে কাৰ্বন ডাই অক্সাইড নিৰ্গমন কম আছিলে। তাৰমানে GDP ইনক্ৰিজ হোৱা মানে এখন দেশৰ পৰিয়াল বা বাসিন্দাৰ নৰ্মেলি অৰ্থনৈতিক অৱস্থা বঢ়াটো লাগে। আৰু সেই অৰ্থনৈতিক অৱস্থা বঢ়াৰ লগে লগে আমাৰ যিহেতু নিডছবিলাক বেছি হ'ল, যিবিলাক কাৰ্বন ডাই অক্সাইড এমিশ্যন ৰিলেটেড, গতিকে তাৰ কাৰণে আমাৰ কি হৈছে, লগে লগে এনাৰ্জি কনজিউম বাঢ়ি গৈছে। আৰু সেই তাৰ লগে লগে কিন্তু কাৰ্বন ডাই অক্সাইড নিৰ্গমন বাঢ়ি গৈছে। কিন্তু আমি যদি এনাৰ্জি প্ৰডাকশ্যনৰ চ'ৰ্চবিলাক চাওঁ, তাত দেখিম যে কিন্তু আমাৰ সময় যোৱাৰ লগে লগে যিখিনি শক্তিৰ উৎস সেইখিনি পৰিৱৰ্তন হৈ আহিছে। অতীজতে প্ৰায় 1800 চনৰ আগত তেতিয়াতো আমাৰ আচলতে যিটো উড বুলি কওঁ, কাঠেই আচলতে আমাৰ যিটো বায়োমাছ, সেই বায়োমাছেই আছিলে আটাইতকৈ প্ৰধান শক্তিৰ উৎস। কিন্তু লাহে লাহে কয়লা আহিলে, কয়লাক লাহে লাহে সলনি কৰিলে, ক্ৰুড অইল আহিলে। এতিয়া লাহে লাহে কিন্তু ক্ৰুড অইলতকৈও নেচাৰেল গেছ আটাইতকৈ বেছি ইউজ হয়। গতিকে শক্তিক আমাৰ লাগে, শক্তিৰ কিন্তু উৎস সময় অনুযায়ী অবিৰতভাৱে সলনি হৈ আছে। তাৰ লগতে যদি চাওঁ, যিহেতু আমাৰ শক্তি এইখিনি প্ৰধান ক'ৰ পৰা উৎপন্ন হয়, নৰ্মেলি আমাৰ জীৱাশ্ম ইন্ধনৰ পৰাই হয়। গতিকে জীৱাশ্ম ইন্ধনৰ যদি আমি এতিয়া কাৰেণ্টলি বৰ্তমান পৃথিৱীত যি গতিত ইউজ কৰি থকা হৈছে, আৰু আমাৰ এই জীৱাশ্ম ইন্ধন যিখিনি, সেইখিনিক আমি কি কম, নন ৰিনিউৱেবল, অনৱীকৰণযোগ্য শক্তি। আৰু সেইখিনি আমি যদি চাওঁ যে আমাৰ আচলতে ভূগৰ্ভত বেছি মজুত নাই। এইটো এটা মই আচলতে আমি মই আচলতে নেটৰ পৰা বিচাৰি উলিয়াই দেখুৱাইছোঁ যে আমাৰ কয়লা যদি চাওঁ, কয়লা মাত্ৰ আমাৰ 140 বছৰহে আমি ব্যৱহাৰ কৰিব পাৰিম আমাৰ পৃথিৱীত যিখিনি কয়লা। তাৰ পাছত তেলৰ কথা যদি চাওঁ, তেল, ক্ৰুড অইল, পেট্ৰলিয়াম, তাক আমি 54 বছৰ
ব্যৱহাৰ কৰিব পাৰিম। কাৰেণ্ট যিটো ৰিজাৰ্ভ আছে আমাৰ যেনেকৈ ইউজ কৰি আছোঁ আমি এতিয়া, একেদৰে আমি যদি চাওঁ প্ৰাকৃতিক গেছ, নেচাৰেল গেছ আমি মাত্ৰ 49 বছৰ 49 ইয়াৰ্ছে ইউজ কৰিব পাৰোঁ যদি আমি ৰিজাৰ্ভ চাওঁ। গতিকে এইখিনি যদি আমাৰ এনেকুৱাই হয় তেনেহ'লে শক্তি নহ'লে আমাৰ উন্নতি নহয়। শক্তি আমাৰ উন্নতিৰ কাৰণে আটাইতকৈ প্ৰধান গুৰুত্বপূৰ্ণ বস্তু ৰিকুৱাৰমেণ্টছ। গতিকে তাৰ কাৰণে আমাক শক্তিৰ নতুন উৎস লাগে। সেইকাৰণে এতিয়া কি হৈছে, বহনক্ষম উন্নয়ন যিটো কোৱা হৈছে, তাৰ কাৰণে আমাৰ এতিয়া নতুন শক্তিৰ উৎসবিলাক বিচৰা হৈছে। তাৰ ভিতৰত আমি নৱীকৰণযোগ্য শক্তিৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। এতিয়া এই নৱীকৰণযোগ্য শক্তিবিলাকনো কি কি? এইবিলাকক আমি যদি চাওঁ, এইখিনি হ'ল অনৱীকৰণযোগ্য শক্তি, এইখিনি ফসিল ফুয়েলছ জীৱাশ্ম ইন্ধন, আৰু এইটো আমি বেলেগে ৰাখিছোঁ নিউক্লিয়াৰ এনাৰ্জি। কিন্তু আমিও ভয় কৰোঁ যে নিউক্লিয়াৰ এনাৰ্জিটো বা আমাৰ যিটো পাৰমাণৱিক শক্তি, এইটো আচলতে আমাৰ মানুহৰ মাজত অলপ ভয় আছে। কি কাৰণে ভয় মানে আচলতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, দ্বিতীয় মহাযুদ্ধত যিহেতু পাৰমাণৱিক শক্তিৰ পৰা মানুহে কেনেকুৱা হয় সেইখিনি দেখিছে। কিন্তু মই যিমান আমি জানো যে নিউক্লিয়াৰ এনাৰ্জিটোৱে আমাৰ ভৱিষ্যত। যদিও যিমান যি নহওক, কিন্তু নিউক্লিয়াৰ এনাৰ্জিটোৱে আচলতে আমাৰ এতিয়া ভৱিষ্যত। কাৰণ তাত খুব কম আমাক চ'ৰ্চ লাগে আৰু তাৰ লগত এনাৰ্জি প্ৰডাকশ্যন বহুত বেছি হয়। গতিকে আমাৰ পৃথিৱীত নিউক্লিয়াৰ এনাৰ্জিৰ কাৰণে যিটো ৰিচ'ৰ্চ সম্পদ আমাৰ বহুত আছে। গতিকে সেই হিচাপে চালে আমি 1000 বছৰ আমি ইউজ কৰি থাকিব পাৰোঁ। কিন্তু তাৰ বহুত প্ৰব্লেম আছে, সমস্যা, বিশেষকৈ ৰেডিঅ'এক্টিভ ৱেষ্ট মেনেজমেণ্ট। এইটো এটা ডাঙৰ সমস্যাৰ কাৰণে এইখিনি হোৱা নাই। কিন্তু মই যিমান জানো অদূৰ ভৱিষ্যতে হয়তো নিউক্লিয়াৰ এনাৰ্জিয়ে বহুত আমাৰ আচলতে শক্তি যিখিনি ৰিকুৱাৰমেণ্টছ তাৰ বেছি শতাংশই নিউক্লিয়াৰ এনাৰ্জি নিউক্লিয়াৰ ছেক্টৰৰ পৰা আহিব। এতিয়া যদি আমি এনাৰ্জি যিখিনি ৰিনিউৱেবল এনাৰ্জি চাওঁ, তাৰ ভিতৰত এনাৰ্জি আমি বহুতেই ক'ব পাৰোঁ। এতিয়া আটাইতকৈ আমি যিটো কথা চিন্তা কৰি আছোঁ সেইটো কৈছোঁ যে ছ'লাৰ এনাৰ্জি। ছ'লাৰ এনাৰ্জিয়ে আমাৰ আটাইতকৈ আচলতে ভৱিষ্যত বুলি আমি ধৰোঁ। তাৰ লগে লগে আৰু আছে কিছুমান চ'ৰ্চ, উইণ্ড এনাৰ্জি, টাইডেল এনাৰ্জি, জিঅ'থাৰ্মেল এনাৰ্জি। কিন্তু সেইবিলাক আচলতে আমি কৰিব পাৰোঁ, কিন্তু তাত বহুত সমস্যা আছে বা এইবোৰ লোকেশ্যন স্পেচিফিক হয়। কাৰণ আমি যদি চাওঁ উইণ্ড এনাৰ্জিৰ কথা কওঁ, মইতো অসমৰ যোৰহাটত থাকি উইণ্ড এনাৰ্জি প্ৰডাকশ্যন কৰিব নোৱাৰোঁ। মই ক'ৰ পৰা ক'ত কৰিব পাৰিম? লাগিব সাগৰৰ পাৰলৈ যাব লাগিব। গতিকে এইখিনি চবতে এপ্লাই কৰিব নোৱাৰোঁ। এতিয়া ছ'লাৰ এনাৰ্জিৰ সেইকাৰণে যথেষ্ট কাম চলিছে। এতিয়া ছ'লাৰ এনাৰ্জিৰ ভিতৰত মই যিখিনি ক'বলৈ গৈ আছোঁ থাৰ্মেল এনাৰ্জিৰ ওপৰতে ক'ম, আৰু তাৰ ভিতৰত মই স্পেচিফিকেলি বায়'মাছৰ ওপৰত। গতিকে বায়'মাছ বুলি ক'লে আমি ছ'লাৰ এনাৰ্জিকে বুজিম। এতিয়া ইয়াত দেখুওৱা হৈছে যে ভাৰতৰ মুখ্য শক্তি উৎসসমূহ, ইয়াৰ ভিতৰত আমি দেখিছোঁ যে কয়লা এটা ফসিল ফুয়েল, তাৰ 41% কয়লা। তাৰ পাছত আমাৰ আহিলে অইল আৰু 6% এইটো হ'ল আমাৰ নেচাৰেল গেছ। তাৰ পাছত বাকী এইখিনি আছে। আমি যদি চাওঁ নিউক্লিয়াৰ এনাৰ্জি বাদ দি বাকী গোটেইখিনি কিন্তু আমাৰ ৰিনিউৱেবল এনাৰ্জি বা তেনেকুৱা ভিতৰতে পৰে। কাৰণ আমি ৰিনিউৱেবল এনাৰ্জি যদি বাদ দিওঁ তেনেকৈ হাইড্ৰ, নিউক্লিয়াৰ, নেচাৰেল গেছ, ক্ৰুড অইল, এই গোটেইখিনি আচলতে চ'ৰ্চ যদি আমি ভাবিছোঁ আমাৰ কয়লাৰ কথাটো মই ক'লোৱে, ক্ৰুড অইল। এতিয়া যদি আমি হাইড্ৰ যিটো পানীৰ জলবিদ্যুৎ শক্তি তাৰ কথা কওঁ, আচলতে জলবিদ্যুৎ শক্তিৰ কাৰণে আমি কৰিব পাৰোঁ বহুত কাম, কিন্তু প্ৰধান সমস্যাটো হ'ল পৰিৱেশগত বা বহুত বেলেগ কিছুমান সমস্যাৰ সৃষ্টি হয়। গতিকে তাক আমি বহুত বুলি ভাবিব নোৱাৰোঁ, আমি বহুত ক্ৰছ কৰিব নোৱাৰোঁ। তাৰ পাছত আমি ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে আমি আচলতে এতিয়া কাম কৰিবলৈ লৈছোঁ বেছিকৈ। আৰু যদি আমি ভাৰতত নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ চাওঁ, এইটো 24 চনৰ এটা এনালাইচিছ। ইয়াত দেখিছোঁ যে ছ'লাৰ এনাৰ্জি 57%, সৌৰ শক্তি। তাৰপাছত উইণ্ড এনাৰ্জি, স্মল হাইড্ৰ পাৱাৰ, ৱেষ্ট টু এনাৰ্জি এণ্ড বায়'মাছ 7%। এইখিনি হ'ল আমাৰ ভাৰতৰ বৰ্তমান শক্তি ব্যৱহাৰ, নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ দৃশ্য। এতিয়া আমি যদি পেট্ৰলিয়ামৰ কথা চাওঁ, কাৰণ মই মোৰ যিটো কাম কৰিছোঁ বায়'মাছ পাইৰোলাইচিছৰ লগত যিটো প্ৰডাক্ট মই সেইটোৰ ওপৰতে বেছি ক'ম, জৈৱ তেল। আৰু সেই জৈৱ তেলটো আচলতে আমি পেট্ৰলিয়ামৰ অল্টাৰনেটিভ হিচাপে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে মই পেট্ৰলিয়ামৰ ওপৰত অকণমান কৈছোঁ। যদি পেট্ৰলিয়াম আচলতে কি হয়, পেট্ৰলিয়ামৰ তাৰ যদি আমি গঠনটো চাওঁ, গঠনটো যথেষ্ট জটিল হয় আৰু তাৰ যিটো ৰাসায়নিক গঠন
সেইটো আচলতে আমাৰ বহুত ক্ষেত্ৰত অনুকূল বুলি কওঁ কিছুমান শক্তি খণ্ডত ব্যৱহাৰৰ কাৰণে। সেইকাৰণে পেট্ৰলিয়ামক ইন্ধন আৰু ৰাসায়নিকৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। আচলতে পেট্ৰলিয়াম মানে অকল ইন্ধনৰ উৎসই নহয়। পেট্ৰলিয়াম মানে কি, কিছুমান আমি পেট্ৰলিয়ামৰ পৰা পেট্ৰকেমিকেলছ ৰাসায়নিক বনাব পাৰোঁ। এতিয়া আমি জানো যে পেট্ৰলিয়াম এটা অনৱীকৰণযোগ্য সম্পদ, গতিকে বহুল ব্যৱহাৰৰ ফলত আমাৰ মজুত কমি আহিছে। আমাৰ মাত্ৰ মই কৈছোঁ যে যদি এতিয়া ব্যৱহাৰ হিচাপে আমি এতিয়া ধৰণে ব্যৱহাৰ কৰোঁ তেতিয়া মাত্ৰ 54 বছৰ আছে বুলি কোৱা হৈছে। গতিকে তাৰ কাৰণে আমি যিমানে কমি যাব তাৰ লগে লগে কিন্তু উৎপাদন খৰচো বাঢ়ি যাব। গতিকে সেইকাৰণে আমাৰ কি হৈছে, নতুন ৰিনিউৱেবল চ'ৰ্চবিলাকৰ কাৰণে চিন্তা কৰা হৈছে। ইয়াত মই এতিয়া পেট্ৰলিয়ামৰ কম্পজিশ্যনটোৰ কথা কৈছোঁ। পেট্ৰলিয়ামত আটাইতকৈ বেছি কাৰ্বন থাকে, 80 to 87%। আৰু তাৰ লগত থাকিব অক্সিজেন, হাইড্ৰজেন, এইকেইটা আচলতে আটাইতকৈ দৰকাৰী এলিমেণ্টছ। বাকী নাইট্ৰজেন, ছালফাৰ হওক বা ইনঅৰ্গেনিক্স কিছুমান থাকে যিবিলাক ইমান দৰকাৰী নহয়। কেতিয়াবা ক্ষেত্ৰত কিন্তু আমি ইনঅৰ্গেনিক বা ছালফাৰ হওক আমি আচলতে সিহঁতক ইম্পিউৰিটিজ বুলিহে কওঁ পেট্ৰলিয়াম চায়েন্সত কিছুমান এপ্লিকেশ্যনত। এতিয়া ইয়াত মই এটা পেট্ৰলিয়ামৰ লগত বায়'মাছৰ এটা তুলনা কৰিছোঁ। আমি যদি চাওঁ বায়'মাছতো পেট্ৰলিয়ামত যিখিনি কেমিকেল এলিমেণ্টছ মৌল থাকে, পেট্ৰলিয়ামতো প্ৰায় একেখিনি বায়'মাছতো থাকে, কিন্তু তাৰ পৰিমাণটো বেলেগ হয়। এতিয়া আমি যদি কওঁ বায়'মাছত 47.6% কাৰ্বন থাকে, পেট্ৰলিয়ামত 87%। একেধৰণে অক্সিজেন থাকে 45.7, পেট্ৰলিয়ামত 6% মান থাকিব পাৰে। আকৌ হাইড্ৰজেনৰ এমাউণ্টটো হ'ল 6.1, পেট্ৰলিয়ামতকৈ অলপহে কম, যিটো পেট্ৰলিয়ামত আমাৰ 10 to 15% থাকিব পাৰে হাইড্ৰজেন। গতিকে সেইটোৰ বেচিছত আমি ক'ব পাৰোঁ যে আমি ভৱিষ্যতে বায়'মাছক আমি পেট্ৰলিয়ামৰ অল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰিম নেকি। গতিকে সেইটোৰ ওপৰত এতিয়া মই এইখিনি পেট্ৰলিয়ামৰ পৰা বিভিন্ন উদ্ভৱ হোৱা বিভিন্ন ৰাসায়নিকসমূহ দেখুৱাইছোঁ। গতিকে এইখিনি আচলতে যিখিনি হয় সেইখিনি বায়'মাছতো পাব পাৰিম নেকি আমি পাছত অকণমান দেখুৱাবলৈ চাম। এতিয়া মই এই টেবুলখনত তালিকাখনত বায়'মাছ আৰু পেট্ৰলিয়ামৰ তুলনা কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ পৰা আমি যদি চাওঁ যে ইন্ধনৰ প্ৰকাৰ, বায়'মাছৰ পৰা আমি বায়'ইথানল বনাব পাৰোঁ, বায়'ডিজেল, বায়'গেছ আৰু চিনগেছ আমি বনাব পাৰোঁ। একেদৰে পেট্ৰলিয়ামৰ পৰা গেছলিন, ডিজেল, কেৰাচিন, এলপিজি এইখিনি আমি কৰিব পাৰোঁ। আৰু তাৰ লগে লগে ৰাসায়নিক কেঁচা মাল হিচাপে যদি পাওঁ আমি বায়'মাছৰ পৰা বায়'প্লাষ্টিক্স, বায়'ভিত্তিক ৰাসায়নিক উদ্যোগ গঢ়ি তুলিব পাৰোঁ। একেধৰণে আমি পেট্ৰলিয়ামৰ পৰা পেট্ৰকেমিকেলৰ মূল উৎস হোৱাৰ বাবে প্লাষ্টিক আৰু বিভিন্ন কৃত্ৰিম ফাইবাৰেই হওক বা যিকোনো কাপোৰৰ ইণ্ডাষ্ট্ৰিয়েই হওক তাত পেট্ৰলিয়ামৰ প্ৰডাক্টবিলাক ইউজ কৰা হয়। গতিকে আমি এইখিনিৰ পৰা আমি দেখিলোঁ যে বায়'মাছক আমি পেট্ৰলিয়ামৰ অল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰিম চাগে। আৰু এটা কথা আছে, পৰিৱেশগত প্ৰভাৱ হৈছে যে বায়'মাছৰ পৰাও কাৰ্বন নিঃসৰণ হ'ব, কিন্তু যদি আমি চিষ্টেমেটিকেলি কেনেবাকৈ কৰিব পাৰোঁ, ভাল ব্যৱস্থাপনা থাকে, তেনেহ'লে আমি বায়'মাছক কাৰ্বন নিউট্ৰেল বুলি ক'ব পাৰোঁ। কিন্তু পেট্ৰলিয়ামৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু সেউজ গৃহ গেছৰ নিঃসৰণ হয়, সেইটো তোমালোকে জানাই। এতিয়া যদি আমি চাওঁ কি ধৰণে বায়'মাছ আৰু পেট্ৰলিয়ামক আমি ৰূপান্তৰ কৰিব পাৰোঁ। বায়'মাছৰ এই প্ৰক্ৰিয়াকৰণ মানে আমি কেনেকৈ ৰূপান্তৰ কৰোঁ, গতিকে মানে প্ৰচেছ ৰূপান্তৰ কৰাৰ প্ৰয়োজন বায়'মাছক। তাত ভিতৰত আছে তাপ অপঘটন, ফাৰ্মেণ্টেশ্যন, গেছীকৰণ। এতিয়া তাপ অপঘটনৰ ওপৰতে মই কওঁ। আৰু তাত তেনেকৈ পেট্ৰলিয়ামক আমাৰ কি হয়, শোধন কৰাৰ পাছত তাৰ প্ৰডাক্টবিলাক লয়। এতিয়া আমি বায়'মাছলৈ যাওঁ। গতিকে বায়'মাছ যিহেতু মোৰ মূল বিষয়, গতিকে বায়'মাছনো কি? আচলতে এইটো মই যিটো ৰিভিউ বনাইছোঁ, এই ৰিভিউটো আচলতে বহুত পেপাৰৰ পৰা মই সৰু কৰি পেলাইছোঁ। গতিকে এইখিনি কথাখিনি যথেষ্ট ইয়াত মই আচলতে খুব এবষ্ট্ৰেক্ট টাইপতে দিবলৈ বিচাৰিছোঁ, কাৰণ নোৱাৰোঁ ইমান কম সময়তে আমি দিব। কিন্তু তথাপি মই কিন্তু এইখিনি যি বনাইছোঁ সেইখিনি কিছুমান ক্ষেত্ৰত কিন্তু মই প্ৰায় 100খনমান গৱেষণা পত্ৰ আমি চাই পেলাই বনাইছোঁ। এতিয়া যদি আমি চাওঁ বহনক্ষম বায়'মাছটো কি, কাৰণ আমি সকলোবিলাক বায়'মাছকে আমি বা গছকে হওক বা যিয়ে নহওক সেইখিনিক আমি উৎস হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ। কাৰণ আমাৰ মাটি লাগে আমাৰ খেতিৰ কাৰণে, আমাৰ মাটি লাগে আমাক থাকিবলৈ। গতিকে তাৰ লগত কিন্তু আমি চাবলৈ হ'লে গতিকে আমি কোনখিনি বায়'মাছক আমি ইউজ কৰিব পাৰিম। কিন্তু সেইকাৰণে এইটো এটা ডাঙৰ আচলতে প্ৰব্লেম বায়'মাছ ইউজ কৰা, যে আমি যিকোনো বায়'মাছ ইউজ কৰিব নোৱাৰোঁ।
সেইকাৰণে ছাষ্টেইনেবল বায়'মাছ, বহনক্ষম বায়'মাছ কোনবিলাক, গতিকে তাৰ কাৰণে আমি চাব পাৰোঁ যে যিবিলাক ৱেষ্ট বায়'মাছ, বৰ্জিত বায়'মাছ, যেনে কাঠৰ গুৰি, গছৰ ছাল, গছৰ শীৰ্ষ অংশ আৰু ডালপাত, এইবিলাক ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব, উৎপন্ন কৰা জৈৱ শক্তিয়ে সেউজগৃহ গেছৰ মুঠ নিৰ্গমন হ্ৰাস কৰিব পাৰে। গতিকে এইবিলাককে আমি কি বুলি কওঁ, ছাষ্টেইনেবল, বহনক্ষম বায়'মাছ। একেধৰণে আমাৰ আকৌ যদি আমি এখন হাবি বনানী অঞ্চল এটা যদি আমি বহনক্ষমভাৱে পৰিচালিত কৰোঁ, তাৰমানে আমাৰ কিছুমান বিশেষ ব্যৱস্থাপনা প্ৰণালী থাকিব, তাৰ পৰা উৎপন্ন হোৱা কিন্তু যিখিনি বনজ সম্পদ হ'ব সেইখিনিকো আমি কি হিচাপে ইউজ কৰিব পাৰিম, ছাষ্টেইনেবল বায়'মাছ হিচাপে ইউজ কৰিব পাৰিম। আৰু এটা কিন্তু আমাৰ অতি আচলতে খুব কম খৰচী আৰু য'তে ত'তে পোৱা এটা বায়'মাছৰ চ'ৰ্চ হ'ল ঘাঁহ। ঘাঁহৰ ভিতৰত তোমালোকে জনা যায় যে এতিয়া নুমলীগড় ৰিফাইনাৰীত বায়' ইথানল প্ৰডাকশ্যনৰ কাৰণে এটা নতুনকৈ কাম হৈছে, যিটো ৰিফাইনাৰী পাতিছে বায়' ৰিফাইনাৰী, তাত ঘাঁহেই হৈছে তাৰ মূল সম্পদ, যিটো ঘাঁহ ব্যৱহাৰ কৰি তেওঁলোকে বায়' ইথানল প্ৰডাকশ্যন কৰিবলৈ বিচাৰিছে। গতিকে তাৰ কাৰণে কিন্তু এইটো আমি চাব লাগিব যে আমাৰ যিটো বেম্ব বাঁহ, সেই বাঁহখিনি আমাৰ সদায় আহি থাকিব লাগিব। আমি ক'ব নোৱাৰোঁ যে ভৱিষ্যতে 20 বছৰৰ পাছত অৱস্থা কি হ'ব। তাৰ কাৰণে কিন্তু এতিয়া নুমলীগড় ৰিফাইনাৰীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে সেই বনাঞ্চলবিলাকক আমি ছাষ্টেইনেবল, যিটো বহনক্ষম বনাঞ্চল বুলি ক'ব পাৰোঁ, যিবিলাক বাঁহৰ বনাঞ্চল তেওঁলোকে গঢ়ি তুলিব খুজিছে। তাৰ লগে লগে আমি ঘাঁহক, আৰু ঘাঁহ অকল বাঁহেইটো নহয়, ঘাঁহ বহুত আছে আৰু ঘাঁহবিলাক খুব সোনকালে বাঢ়ে আৰু আমি ছমাহৰ পাছত আমি বহুত বায়'মাছ প্ৰডাকশ্যন কৰিব পাৰোঁ। গতিকে ঘাঁহ এটা আচলতে বায়'মাছৰ চ'ৰ্চ হিচাপে, শক্তি উৎপাদনৰ চ'ৰ্চ হিচাপে এটা সুন্দৰ আমি ঘাঁহটোক আচলতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ লগে লগে আৱৰ্জনাৰ পৰা উৎপন্ন হোৱা বায়'মাছ, এইখিনি কিছুমান আমাৰ ছাষ্টেইনেবল বায়'মাছ বুলি ক'ব পাৰোঁ। এতিয়া বায়'মাছক আমি তেনেকুৱা ধৰণে আমি কি ধৰণৰ আমি প্ৰডাক্ট পাব পাৰোঁ। এতিয়া বায়'মাছৰ পৰা নৰ্মেলি মই আগতে কৈ আহিছোঁ যে বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট হয়। চিমিলাৰলি আমি বায়'মাছক কেনেকৈ কনভাৰ্চন কৰিব পাৰোঁ, প্ৰথম চাপ'জ ফাৰ্মেণ্টেশ্যন কৰিলে বায়'গেছ হয়। এইটো কিন্তু আমাৰ ফাৰ্মেণ্টেশ্যন নৰ্মেল যিটো আমাৰ বায়' ৰিফাইনাৰীত কৈছে তাৰ লগত অলপ বেলেগ। গতিকে তাৰ পাছত আহিলে এক্সট্ৰেকশ্যন, হাইড্ৰলাইচিছ এণ্ড ফাৰ্মেণ্টেশ্যন, এইটো আমাৰ যিটো বায়' ৰিফাইনাৰী কনচেপ্ট। এই বায়' ৰিফাইনাৰী ইয়াত আমাৰ বনাৰ প্ৰডাক্ট হ'ল ইথানলছ, বায়' ইথানলছ, আৰু তাৰ লগে লগে কিন্তু আৰু বহুত বায়'কেমিকেলছ আগলৈ তেওঁলোকে প্ৰডাকশ্যন কৰিব। মই এতিয়া বায়' ৰিফাইনাৰীৰ কথা নকওঁ, কিন্তু আজিকালি তোমালোকে যদি চোৱা বায়' ৰিফাইনাৰীনো কি, বায়' ৰিফাইনাৰীত আগলৈ কি প্ৰডাক্ট হ'ব, সেইটো কিন্তু যথেষ্ট পঢ়িবলগীয়া আছে বা জানিবলগীয়া আছে। কাৰণ বায়' ৰিফাইনাৰী ইমান চিম্পল কনচেপ্ট নহয় পেট্ৰলিয়াম ৰিফাইনাৰী নিচিনাকৈ। গতিকে সেইখিনি যদি তোমালোকে ভালকৈ চোৱা নিজে গম পাবা, মই গোটেইখিনি ক'ব নোৱাৰোঁ। তাৰ পাছত আহিলে পাইৰলাইচিছৰ থ্ৰুৱেদি আমি কিছুমান মেইনলি আমি লিগিনো-চেলুল'জিক যিবিলাক বায়'মাছ সেইবিলাকক আমি কনভাৰ্চন কৰিব পাৰোঁ। আৰু সেইখিনিৰ পৰা পাইৰলাইচিছৰ পৰা আমি নৰ্মেলি কি পাওঁ, বায়'চাৰ, জৈৱ কয়লা, আৰু তাৰ লগতে পাইৰলাইটিক অইল, সেইটোক আমি বায়' অইল বুলি কওঁ, জৈৱ তেল, আৰু তাৰ লগত চিন গেছ হয়। আৰু তাক আমি আকৌ কিছুমান হিট হিচাপেও ইউজ কৰিব পাৰোঁ, কিছুমান গেছৰ হিট চ'ৰ্চ হিচাপে। গতিকে আমি চিন গেছক আকৌ আমি কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা মিথেন আৰু হাইড্ৰজেনলৈ আমি কনভাৰ্চন কৰিব পাৰোঁ। গতিকে মই পাইৰলাইচিছৰ কথা ক'বলৈ গৈছোঁ, গতিকে পাইৰলাইচিছৰ ওপৰত মই জোৰ দিম। গতিকে পাইৰলাইচিছৰ পৰা আমি কি কৰিব পাৰোঁ, আমি তিনিবিধ প্ৰডাক্ট পাব পাৰোঁ, আৰু তাৰ পৰা আমি বেলেগ বেলেগ ধৰণে বহুত ৰাসায়নিক তৈয়াৰ কৰিব পাৰোঁ। এতিয়া যদি চাওঁ বায়'মাছ, ইন্ধন আৰু ৰাসায়নিকৰ এক বহনক্ষম আৰু নৱীকৰণযোগ্য উৎস, মানে সেই পেট্ৰলিয়ামৰ অল্টাৰনেটিভ হিচাপে আমি ইউজ কৰিব পাৰোঁ নেকি। অৱশ্যে বায়'মাছক আমি এতিয়া কয়লাৰো অল্টাৰনেটিভ হিচাপে চাই আছোঁ, কিন্তু মই সেইখিনি ইমান নকওঁ, কাৰণ তাত আমি কম্বাছনৰ কথা ক'বলগীয়া হয়। এতিয়া যদি আমি বায়'মাছ কনভাৰ্চনৰ কথা কওঁ, বায়'মাছটো তিনিটা প্ৰক্ৰিয়াৰ দ্বাৰা কনভাৰ্চন কৰিব পাৰোঁ। প্ৰথমটো হ'ল ভৌত ৰাসায়নিক, ফিজিকেল কেমিকেল মেথডছ, তাৰ পাছত আহিলে তাপ ৰাসায়নিক, থাৰ্মোকেমিকেল মেথডছ, আৰু তাৰ পাছত আহিলে জৈৱ ৰাসায়নিক, বায়'কেমিকেল মেথডছ। এতিয়া ভৌত ৰাসায়নিকৰ ভিতৰত বহুত আছে, দলন, ক্ৰাছিং, গ্ৰাইণ্ডিং, ড্ৰাইং, এইবিলাক কিছুমান মেথড। তেনেকৈ পেলেটাইজেশ্যন এণ্ড লিকুইডিং, এইবিলাকৰ পৰা আমি কি কৰোঁ, নৰ্মেলি গোটা ইন্ধন পাওঁ, আৰু এই গোটা ইন্ধনখিনি আমি কম্বাছন, দহনত বেছিকৈ আমি ইউজ কৰিব পাৰোঁ, মানে ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কৰিব পাৰোঁ। তাৰ লগতে সেইখিনিক আমি পাইৰলাইচিছৰ কিছুমান
ৰিয়েক্টৰটো ব্যৱহাৰ কৰিব পাৰোঁ। একেধৰণে তাপ ৰাসায়নিক পদ্ধতি যিটো থাৰ্মোকেমিকেল কনভাৰ্জন, তাক আমি বহুত ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল দহন। দহন মানে কম্বাছন, আৰু তাৰ পৰা আমি মেইনলি তাপ শক্তি, ইলেক্ট্ৰিকেল এনাৰ্জি। গেছিফিকেশ্যন, গেছীকৰণৰ কাৰণে প্ৰধান প্ৰডাক্ট হ'ল চিন গেছ আৰু ইন্ধন গেছ। টৰেফেকশ্যনটো আচলতে পাইৰোলাইচিছে হয়, কিন্তু ল' টেম্পাৰেচাৰত কৰে। প্ৰথমে যিটো কৈছিলে যে কাঠ কয়লাটো আচলতে টৰেফেকশ্যন জাতীয় এটা টেকনিকৰ থ্ৰুদি প্ৰডাকশ্যন কৰে। এতিয়া টৰেফেকশ্যনৰ বা তাপ অপঘটন দুইটাৰ পৰা কিন্তু আমি জৈৱ তেল, গেছ আৰু বায়ুচাৰ। তাৰ পাছত আহিলে আমাৰ হাইড্ৰথাৰ্মেল টেকনিক। এইটো এতিয়া যথেষ্ট ৰিচাৰ্চ হৈ আছে হাইড্ৰথাৰ্মেলৰ ওপৰত, আৰু তাৰ পৰা আমি জৈৱ তেল আৰু হাইড্ৰচাৰ। অথনি যিটো বায়ুচাৰ ক'লে, কিন্তু বায়ুচাৰতকৈ এতিয়া কিন্তু হাইড্ৰচাৰৰ ৰিচাৰ্চ ফিল্ডখন বেছি ইম্পৰ্টেণ্ট হৈ আহি আছে, কাৰণ তাৰ হাইড্ৰচাৰৰ প্ৰপাৰ্টি বহুত বায়ুচাৰতকৈ বেলেগ। তাৰ পাছত আহিলে জৈৱ ৰাসায়নিকৰ ভিতৰত দুটা আছে, হাইড্ৰলাইচিছ এণ্ড ফাৰ্মেণ্টেশ্যন, যিটোৰ থ্ৰুদি আমি বায়'ইথানল পাব পাৰোঁ, আৰু তাৰ পাছত আহিলে বায়'পচন, এৰবিক ডাইজেশ্যন, যিটোৰ পৰা বায়'গেছ উৎপন্ন হয়। গতিকে এইখিনিয়ে হ'ল। আৰু তাপ আমি যদি চাওঁ, তাপ ৰাসায়নিক পদ্ধতিবিলাকৰ ভিতৰত তাপ অপঘটনৰ কথা যদি কওঁ, তাপ অপঘটন হৈছে এক কম খৰচী, নিম্নমানৰ আৰু ফাণ্ডামেণ্টেল মৌলিক তাপ ৰাসায়নিক প্ৰক্ৰিয়া, য'ত বায়'মাছক বায়ুৰ অভাৱত বা নিষ্ক্ৰিয় গেছযুক্ত পৰিৱেশত উত্তপ্ত কৰা হয়। তাৰমানে তাত অক্সিজেন যদি আমাৰ থাকে, বায়ু থাকে, লগে লগে কম্বাছন হ'ব, দহন হ'ব। গতিকে আমি অক্সিজেন ফ্ৰী এনভাইৰনমেণ্টত আমি কৰিব লাগিব। তাৰ কাৰণে আমি নৰ্মেলি ইনাৰ্ট গেছ দিম, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, তেনেকুৱা গেছৰ, বা কেতিয়াবা ইনাৰ্ট এটমস্ফিয়াৰতে তাক গৰম কৰা হয়। গতিকে তাৰ ফলত বায়'মাছৰ পৰা কিছুমান প্ৰডাক্ট আহে। এতিয়া বায়'মাছৰ তাপ অপঘটনত মই কৈছোঁ যে তিনিবিধ প্ৰডাক্ট হয়, জৈৱ তেল, গেছটোক আমি ভলেটাইলছ বুলি কওঁ, বা তাৰ ভিতৰত যিখিনি নন কনডেন্সেবল ভলেটাইলছ সেইখিনিক আমি গেছ বুলি কওঁ, আৰু কনডেন্সেবল ভলেটাইলছখিনিক আমি জৈৱ তেললৈ কনভাৰ্চন কৰোঁ। আৰু তাৰ পাছত আহিলে বায়'চাৰ। এতিয়া বায়'মাছ তাপ অপঘটনটো যিহেতু প্ৰাথমিক তাপ ৰাসায়নিক প্ৰক্ৰিয়া, যাৰ ঔদ্যোগিক আৰু পৰিৱেশগত যথেষ্ট গুৰুত্ব আছে। এতিয়া আমি যিটো তাপ অপঘটন, পাইৰোলাইচিছ, তাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল শ্ল' পাইৰোলাইচিছ, যিটোৰ উষ্ণতা বৃদ্ধিৰ হাৰ, হিটিং ৰেট নৰ্মেলি 100 ডিগ্ৰী চেলচিয়াছ পাৰ মিনিট ৰখা হয়, আৰু সময় কেতিয়াবা ঘণ্টা লাগি যাব পাৰে। চিমিলাৰলি দ্ৰুত তাপ অপঘটন, এইটো হ'ল ফাষ্ট পাইৰোলাইচিছ। এইটো কৰা হয় কি, হাৰ 100 to 200, 100 ডিগ্ৰীৰ পৰা 200 ডিগ্ৰী পাৰ মিনিটত কৰে, আৰু সময়টো লাগে প্ৰায় 10 ছেকেণ্ডৰ ভিতৰত গোটেই প্ৰচেছটো কমপ্লিট হয়। আৰু তাৰ পাছত ফ্ৰেছ পাইৰোলাইচিছটো মানে কি, প্ৰথমতে এটা নিৰ্দিষ্ট টেম্পাৰেচাৰলৈ ফাৰ্নেছটো লৈ গ'ল, তাত লগে লগে বায়'মাছটো সোমাই দিয়ে, লগে লগে সেইটোত হিটিং হওঁতে, সেই টেম্পাৰেচাৰটো পাওঁতে খুব কম সময় লাগে। গতিকে প্ৰায় 1000 পৰা 10000 ডিগ্ৰী চেলচিয়াছ পাৰ মিনিটত সি গৈ পেলাই সেই টেম্পাৰেচাৰ যিটো আমি পাইৰোলাইচিছ কৰোঁ, সেই নিৰ্দিষ্ট টেম্পাৰেচাৰ পায়। গতিকে সময় লাগে মাত্ৰ 0.5 ছেকেণ্ড। এতিয়া হিটিং ৰেট, এই যিকেইটা বেলেগ বেলেগ পদ্ধতি, তাৰ পদ্ধতি অনুযায়ী আমাৰ তাৰ যিখিনি প্ৰডাক্ট সেইখিনি বেলেগ বেলেগ হয়। প্ৰথমতে যদি চাওঁ, দ্ৰুত আৰু ফ্ৰেছ পাইৰোলাইচিছৰ পৰা মেইনলি আমাৰ বায়ো অইল জেনেৰেট হয়। আমি যদি বায়ো অইল বিচাৰোঁ, তেতিয়াহ'লে আমি আচলতে ফাষ্ট বা ফ্ৰেছ যিটো সেই পাইৰোলাইচিছ কৰিব লাগিব। কিন্তু যদি আমি শ্ল' পাইৰোলাইচিছ, ধীৰ তাপ অপঘটন কৰোঁ, তেতিয়াহ'লে আমাৰ জৈৱ তেল, গেছ আৰু জৈৱ চাৰলৈ ৰূপান্তৰিত হয়। এতিয়া আমি এই জৈৱ তেল, মই যিটো কথা ক'বলৈ গৈ আছোঁ, গতিকে জৈৱ তেলক আচলতে আমি পেট্ৰলিয়ামৰ অল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰোঁ। কিন্তু তাক আমি আচলতে যেনেকৈ পাওঁ পাইৰোলাইচিছৰ পাছতে, কিন্তু তাক আমি লগে লগে তাক ইউজ কৰিব নোৱাৰোঁ জৈৱ ইন্ধন হিচাপে বা অল্টাৰনেটিভ টু ডিফাৰেণ্ট কেমিকেলছ, পেট্ৰকেমিকেলছ। গতিকে এই যিটো বায়' অইল, তাক জৈৱ তেলৰ উৎপাদনৰ পৰিমাণ কিমানখিনি উৎপাদন হ'ব আৰু গুণাগুণ, তাপ অপঘটন প্ৰক্ৰিয়াৰ বিভিন্ন পৰীক্ষামূলক বিভিন্ন পেৰামিটাৰ্ছবিলাক, ৰিয়েকশ্যন পেৰামিটাৰ্ছ আৰু বায়'মাছটো কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমাৰ যদি চাওঁ, বায়'মাছৰ এতিয়া যদি সমস্যা, পাইৰোলাইচিছত কেনেকুৱা ধৰণৰ সমস্যা হয়,
এই সমস্যাখিনি চাবলৈ গ'লে কি ফেক্টৰত কি কাৰণে নহয় সেইখিনি দেখিম যে বায়োমাছত কিছুমান ইনহেৰেণ্ট এলকালি এণ্ড এলকেলাইন আৰ্থ মেটেলছ ক্ষাৰ এণ্ড ক্ষাৰীয় মাটিৰ ধাতু আমি যিটো অসমীয়াত কওঁ আৰু তাত কিছুমান মিনাৰেলছ এছ থাকে আৰু এই মিনাৰেলছখিনিয়ে বায়োমাছৰ তাপ অপঘটনৰ যিটো ৰূপান্তৰ প্ৰক্ৰিয়া তাত বহুতো সমস্যাৰ সৃষ্টি কৰে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যিহেতু আমি তাপ অপঘটন কৰিবলগীয়া এটা ৰিয়েক্টৰত কৰিবলগীয়া হাই টেম্পাৰেচাৰ এটা ৰিয়েক্টৰত গতিকে সেই ৰিয়েক্টৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে আৰু কেনেকৈ কৰে তাত আমি নৰ্মেলি যদি পাৰালাইচিছ কৰোঁ আজিকালি বহুত ক্ষেত্ৰত অনুঘটক কেটালাইটিক পাৰালাইচিছ কৰে গতিকে অনুঘটকৰ কি হয় নিষ্ক্ৰিয়কৰণ কৰিব পাৰে কাৰণ তাত বায়োচাৰ বা ব্লেক কাৰ্বন মেটেৰিয়েলছ ডিপজিট হ'ব পাৰে তেনেকৈ আকৌ সেই ব্লেক মেটেৰিয়েলখিনিয়ে কি কৰিব পাৰে ছিদ্ৰ বন্ধ হৈ বায়োমাছৰ পৃষ্ঠফল ছাৰফেচ এৰিয়া কমাই দিব পাৰে যাৰ ফলত ৰিয়েক্টিভিটি কমি যায় তেনেকৈ ৰিয়েক্টৰ কাৰণ আমাৰ কি থাকে এলকালি মেটেলছবিলাক নৰ্মেলি খুব কম উষ্ণতাতে সিহঁতৰ উদ্বায়ী গুণ এটা আছে মানে ভলেটাইল গতিকে সিহঁতে কি কৰিব যদি মইশ্বৰৰ লগত লাগে থাকে সাপোজ সোডিয়াম হাইড্ৰক্সাইড কৰিব পাৰে গতিকে তাক সেইখিনি কি কৰিব পাৰে ৰিয়েক্টৰত ক্ষয়ীভৱন ঘটাব পাৰে গতিকে সেইটো এটা ডাঙৰ সমস্যা তাৰ পাছত স্লেগিং এণ্ড ময়লা গঠন ফলিং এইবিলাক হ'ব পাৰে তাৰ লগে লগে পুঞ্জীভৱন এগ্লোমাৰেশ্যন এইখিনি বায়োমাছত হৈ পেলাই বায়োমাছৰ কাৰ্যক্ষমতা ৰিয়েক্টৰৰ কাৰ্যক্ষমতা যথেষ্টখিনি কমাই দিব পাৰে তাৰ ভিতৰত আৰু এটা আছে বায়োমাছৰ যিহেতু আমি চাওঁ যে বায়োমাছৰ কোৱালিটিটো কি হয় কাৰণ সেইটো ডিপেণ্ড কৰে কিহৰ ওপৰত মাটিৰ গুণাগুণ আৰু তাপ অপঘটন বায়োলাইচিছৰ বিভিন্ন প্ৰক্ৰিয়াৰ ওপৰত যদি বায়োমাছৰ যিটো আমাৰ গুণাগুণ বেলেগ বায়োমাছৰ বেলেগ হয় গতিকে তাৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ব কি যিটো তেল হ'ব সেইটো তাৰ গুণাগুণ বেলেগ হ'ব কিন্তু এটা আমি যদি ইণ্ডাষ্ট্ৰিয়েল স্কেলত ঔদ্যোগিক কমাৰ্চিয়েল স্কেলৰ কথা ভাবোঁ গতিকে আমাৰতো তেনেকৈ হ'লে নহ'ব গতিকে আমাৰ কি হ'ব লাগে যে একেধৰণৰ সব বায়োমাছৰ পৰা কিন্তু আমি একেধৰণৰ এটা বায়'তেল পাব লাগিব গতিকে কিন্তু সেইটো এটা ডাঙৰ সমস্যা আৰু তাৰ কাৰণে কি কৰা হয় আমি ট্ৰিটমেণ্ট কৰিবলগীয়া হয় যিটোক আমি অসমীয়াত উপচাৰ বুলি কওঁ এতিয়া আমি কি ধৰণে কৰিব পাৰোঁ কাৰণ এই ভৌত ৰাসায়নিক যিবোৰ পদ্ধতি আছে ট্ৰিটমেণ্টৰ তাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ বায়'তেলৰ বা বায়োমাছৰ গুণমান উন্নত কৰিব পাৰোঁ সেইদৰে আমি এলকালি মেটেলছবিলাক আঁতৰাব পাৰোঁ বা বায়'ৱেল যিটো হ'ব তাৰ কোৱালিটিটো কণ্ট্ৰল কৰিব পাৰোঁ আৰু তাৰ লগে লগে আৰু আমি বহুত কিবা কিবি কৰিব পাৰোঁ গতিকে তাপ ঘটন উপঘটন আৰু অন্যান্য তাপ ৰাসায়নিক প্ৰক্ৰিয়া প্ৰয়োগৰ পূৰ্বে বিভিন্ন ভৌত ৰাসায়নিক পদ্ধতিত আমি ট্ৰিটমেণ্ট কৰিবলগীয়া হয় তাৰ ভিতৰত আমি কওঁ যদি ভৌত ৰাসায়নিক ফিজিকো কেমিকেল মেথডছ প্ৰথম হ'ল টৰেফেক্সন দুটা আছে শুকান আৰু আৰ্দ্ৰ টৰেফেক্সন আচলতে মই কৈছোঁ যে ল' টেম্পাৰেচাৰত পাৰালাইচিছ আমি যিটো কাঠ কয়লা বনোৱা টেকনিক সেইটোকে আমি টৰেফেক্সন বুলি ক'ব পাৰোঁ কাৰণ তেনেকৈ কৰিলে বায়োমাছটো যদি আমি ল' টেম্পাৰেচাৰত আমি ভলেটাইলছখিনি যিখিনি দৰকাৰ নাইকিয়া আমি কেমিকেলছ ৱাটাৰখিনি আঁতৰাব পাৰোঁ লগে লগে বায়োমাছটোৰ এনাৰ্জি ডেনচিটি বাঢ়ি যাব কাৰ্বন কণ্টেণ্ট বাঢ়ি যাব লগে লগে আমি প্ৰডাক্টখিনি ভাল পাম সেইটো তেনেকুৱা কৰিব পাৰি গতিকে অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰি বায়োমাছৰ গুণমান উন্নত কৰে তাৰপাছত আৰ্দ্ৰ টৰেফেক্সন যিটো আমি যদি পানীলৈ কৰোঁ তেতিয়া বায়োমাছৰ পৰা আংশিকভাৱে এলকালি আৰু এলকেলাইন আৰ্থ মেটেলছবিলাক আঁতৰি যাব পাৰে গতিকে যিটো আমাৰ নৰ্মেলি তাপ অপঘটনত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে একেধৰণে আমি ঠাণ্ডা বা গৰম পানীৰে ধুব পাৰোঁ গতিকে গৰম পানীৰে ধোৱা প্ৰক্ৰিয়া হৈছে এটা কম খৰচী আৰু অবিষাক্ত প্ৰক্ৰিয়া কাৰণ বায়োমাছ যেতিয়া আমি ধুই দিওঁ কিবা এটা তাৰ পাছত যিটো ওলাই যাব সেইটোতো যথেষ্ট টক্সিক হ'ব পাৰে গতিকে সেইকাৰণে আমি চিন্তা কৰিবলগীয়া হয় তাৰ হিচাপে চালে আমি গৰম পানীৰে ধোৱা এটা বহনক্ষম প্ৰযুক্তি বুলি আমি ক'ব পাৰোঁ কিন্তু তাৰ ফলত কি হয় গৰম পানীৰে ধুলে ক্ষাৰীয় যিবোৰ আমাৰ ছ'ডিয়াম বা পটাছিয়াম কমপ্লিট প্ৰায় সম্পূৰ্ণভাৱে আঁতৰি যায় more than 90% কিন্তু আমি যিটো মেগনেছিয়াম আৰু কেলছিয়াম সেইখিনি কিন্তু খুব কম মাত্ৰাতে আঁতৰে কেতিয়াবা নাতৰে গতিকে তাৰ কিন্তু আমাৰ মেগনেছিয়াম বা কেলছিয়ামে পাছত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে গৰম পানীৰে ধোৱা এইটো এটা সমস্যা হয় তাৰ বদলি আমি আকৌ কি কৰিব পাৰোঁ কিছুমান ৰাসায়নিক কেমিকেলছ কিছুমান ইউজ কৰি আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাৰ ভিতৰত এটা আছে আমি যিটো মিনাৰেলাইচিছ বুলি কওঁ হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড বা যিখিনি আছে আমাৰ মিনাৰেল এচিড ইনঅৰ্গেনিক এচিড সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ আৰু মিনাৰেল এচিডছৰ ট্ৰিটমেণ্টত কি হয় প্ৰায়খিনিয়ে AMs বিলাক আঁতৰি যায় AEMs মানে ক্ষাৰ আৰু
ক্ষাৰীয় মাটিৰ ধাতু বুলি যিটো কৈছোঁ, ছডিয়াম, পটাছিয়াম, কেলছিয়াম এণ্ড মেগনেছিয়াম, এইখিনি আঁতৰি যায়। কিন্তু যিহেতু এই ৰাসায়নিক এই যিখিনি খনিজ অম্ল ষ্ট্ৰেংথ বেছিবৰ কাৰণে কি হয়, তাৰ পৰা আকৌ যিটো বায়'মাছত তিনিটা মেইনলি তিনিটা পাৰ্ট থাকে। এটাক আমি হেমি চেলুলজ কওঁ, চেলুলজ কওঁ আৰু লিগনিন কওঁ। গতিকে হেমি চেলুলজ আৰু চেলুলজৰ অলপ তাৰ পৰা উলিয়াই লৈ যাব পাৰে, যাৰ ফলত লিগনিনৰ পৰিমাণটো বাঢ়ি যায়। আৰু লিগনিন পেৰালাইচিছ কৰিলে তাৰ পৰা কিন্তু বায়'চাৰ বেছিকৈ হয়, তাৰমানে বায়' অইলৰ এমাউণ্টটো কমি যায়। গতিকে সেইটো এটা সমস্যা হয়। কিন্তু তাৰ বদলি যদি আমি হাইড্ৰফ্লৰিক এচিড চাওঁ, 2 পৰা যদি 10% ভিতৰত হাইড্ৰফ্লৰিক এচিড যদি আমি দিওঁ, গতিকে তাৰ পৰা কিন্তু প্ৰায় 75 to 95% আমাৰ এই যিখিনি ছডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম আঁতৰাব পাৰে। কিন্তু তাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যিটো আমাৰ যিটো ৱেষ্ট লিকুইড বা ওলাই, সেইটো যথেষ্ট টক্সিক হয়। কাৰণ হাইড্ৰফ্লৰিক এচিড এনেই টক্সিক, গতিকে সেইটোৱে কিন্তু যথেষ্ট হেণ্ডেল কৰিবলৈ দিগদাৰ হয়। গতিকে হাইড্ৰফ্লৰিক এচিডৰ কথা চিন্তা কৰিবলৈ দিগদাৰ হয়। তাৰ লগে লগে কিন্তু বায়'মাছ চাৰ্ফেচত কিছুমান ইনঅৰ্গেনিক আয়ন্স, নিগেটিভ এনায়নিক আয়ন্স কিছুমানৰ প্ৰিচিপিটেশ্যন আহে। ফৰ এক্সাম্পল ক্লৰাইড, ছালফেট, নাইট্ৰেট, ফছফেট, আৰু এইবিলাকে যেতিয়া আমাৰ পেৰালাইচিছ কৰা হয় সেই সময়ত সমস্যাৰ সৃষ্টি কৰে। তাৰ বদলি আমি এটা চিন্তা কৰিব পাৰোঁ যে দুৰ্বল উইক এচিড আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। উইক এচিডৰ ভিতৰত আছে ফছফৰিক এচিড, ফৰ্মিক এচিড, এচিটিক এচিড, চাইট্ৰিক এচিড ইত্যাদি ইউজ কৰা হয়। কিন্তু এইবিলাকৰ পৰা যথেষ্ট আমি কি কৰিব পাৰোঁ যে এলকালাইন আৰ্থ মেটেৰিয়েলছবিলাক আঁতৰাব পাৰোঁ, আৰু তাৰ লগে লগে কিন্তু আমি বায়'মাছৰ গুণাগুণটো ৰক্ষা কৰিব পাৰোঁ। কিন্তু তাৰ ভিতৰত ফছফৰিক এচিড যিহেতু ইনঅৰ্গেনিক এচিড, গতিকে তাৰ পৰা কিন্তু ফছফেট ডিপজিট হয়, যিটোৱে পাছত সমস্যাৰ সৃষ্টি কৰে। আৰু তাৰ লগে লগে ৱেষ্ট লিকুইডতো ফছফেট থাকিলে যথেষ্ট সমস্যা হয় পৰিৱেশগত। সেইকাৰণে জৈৱিক যিবোৰ আমাৰ অৰ্গেনিক এচিড ব্যৱহাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। আৰু জৈৱিক এচিডৰ ফলত কি হয়, যথেষ্ট যিখিনি ৱেষ্ট লিকুইড হয় সেইখিনি ইমান সমস্যাৰ সৃষ্টি নকৰে, আৰু তাৰ লগে লগে ক্ষতিকাৰক প্ৰিচিপিটেশ্যনো নহয়, অৱক্ষেপনো নহয় বায়'মাছ চাৰ্ফেচত। সেইকাৰণে কৰিব পাৰি। আৰু তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট যিটো আমি কওঁ সেইটো হ'ল এচিটিক এচিড। এচিটিক এচিডৰ উপচাৰ কৰিলে আচলতে বায়'মাছৰ পৰা আমি প্ৰায়খিনি এলকালি মেটেলছ আঁতৰাব পাৰোঁ। কিন্তু আমি এতিয়া আমাৰ এটা গৱেষণাত আমি দেখিছোঁ যে মেগনেছিয়াম আমি বহুতে আঁতৰাব পাৰোঁ, কিন্তু আমি কেলছিয়ামখিনি আঁতৰাব কিন্তু পাৰোঁ। যথেষ্ট কেলছিয়াম থাকি যায়। কিন্তু এটা কথা যে কেলছিয়ামৰ যদিও যদি ইনহেৰেণ্ট আমি আচলতে ইনহেৰেণ্ট যিটো তাত অন্তৰ্নিহিত কেলছিয়াম বুলি কওঁ, ষ্ট্ৰাকচাৰৰ ভিতৰত যিটো সোমাই থাকে, সেই কেলছিয়ামটো যদি থাকে সি কিন্তু পেৰালাইচিছ ৰিয়েকশ্যনটোৰ বহুত সমস্যাৰ সৃষ্টি কৰে। প্ৰডাক্টটো বেলেগ কৰিব পাৰে, কিন্তু তাৰ বাদে কিন্তু বাকী এগ্লোমাৰেশ্যন বা এইখিনিত কেলছিয়ামৰ ইমান এটা সমস্যা নহয়, কাৰণ পেৰালাইচিছটো আমি ওপৰলৈ নাযাওঁ, আৰু ইমান উদ্দায়ী মেটেল মৌল নোহোৱাৰ কাৰণে সেইখিনিয়ে তেনেকৈ ক্ষয়ভূষণ নহয় ৰিয়েক্টৰত। কিন্তু তথাপি কেলছিয়ামৰ অঁতৰাত অলপ দিগদাৰ হয়। বাট যিয়ে নহওক, আৰু এটা কথা হ'ল যে আমি যেতিয়া বায়'মাছ পেৰালাইচিছ কৰোঁ তাত আকৌ এচিটিক এচিড এটা কেতিয়াবা এচিটিক এচিডৰ উৎপন্ন হয়। গতিকে এই এচিটিক এচিডখিনি আকৌ আমি বায়'মাছ ধোৱাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে মই দেখিছিলোঁ যে যদিও খনিজ অম্ল বা এনেকুৱা টৰেফেক্সনৰ ওপৰত বহুত গৱেষণা হৈছে, কিন্তু এচিটিক এচিড ট্ৰিটমেণ্টৰ ওপৰত ৰিচেণ্টলি কিছুমান গৱেষণা হৈছে যদিও ডিটেইলছ ষ্টাডি বহুত নাই। তো সেইকাৰণে আমি আচলতে কাম এটা ষ্টাৰ্ট কৰিছিলোঁ। মই সেই কামটো অকণমান দেখুৱাবলৈ চাম পাছত। এতিয়া জৈৱ তেলৰ পৰা কৈছোঁ যে জৈৱ তেলৰ গুণাগুণ যথেষ্ট, যদি ইণ্ডাষ্ট্ৰীত ইউজ কৰিবলগীয়া হয় সেইটো ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড নহয়। গতিকে তাৰ কাৰণে আমাক কি কৰিবলগীয়া হয়, জৈৱ তেলত কেতিয়াবা কেটালাইটিক পেৰালাইচিছ যিটো কওঁ, অনুঘটকীয় তাপ অপঘটন, তাৰ দ্বাৰা আচলতে আমি জৈৱ তেলৰ কোৱালিটি ইম্প্ৰুভ কৰিব পাৰোঁ। তাৰ ভিতৰত আমি জিঅ'লাইটছ ইউজ কৰিব পাৰোঁ। জিঅ'লাইট এটা ইম্পৰ্টেণ্ট কেটালিষ্ট হয়, যিটো পেট্ৰলিয়াম ৰিফাইনাৰীত যথেষ্ট ইউজ হয়। সেই একেটা জিঅ'লাইটকে আমি বায়'মাছ কনভাৰ্চনতো ইউজ কৰিব পাৰোঁ। মই এইটো কৈছোঁ যে আমি পাইৰোলাইচিছটোৰ লগত ৰিফাইনাৰী মই কেলৈ পেট্ৰলিয়াম তুলনা কৰিছোঁ, কাৰণ পাইৰোলাইচিছটো হ'ল এটা থাৰ্মোকেমিকেল প্ৰচেছ, আৰু ৰিফাইনাৰী যিটো ডিষ্টিলেশ্যন কৰে, হাই টেম্পাৰেচাৰ ডিষ্টিলেশ্যনটোক আমি পাইৰোলাইচিছ বুলিয়ে কওঁ। গতিকে দুইটা প্ৰচেছক আমি মিলাব পাৰোঁ। গতিকে পাইৰোলাইচিছৰ আমাৰ ভৱিষ্যতটো এইটো কাৰণে চাব পাৰোঁ যে হয়তো আমাৰ যদি আগলৈ পেট্ৰলিয়াম নাইকিয়া হয়, কিন্তু যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ৰিফাইনাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ হয়তো অলপ ইম্প্ৰুভ কৰিলে আমি তাত থাৰ্মোকেমিকেল প্ৰচেছত বায়'মাছ ইউজ কৰিব পাৰিম। গতিকে সেইটো এটা সুবিধা হয়তো আগলৈ আহিব পাৰে। সেইকাৰণে পাইৰোলাইচিছৰ ওপৰত বহুত ৰিচাৰ্চ হৈ আছে। তাৰ পাছত আমি যদি চাওঁ জিঅ'লাইট দিয়াৰ বাদ দিওঁ, এলকালাইন আৰ্থ মেটেলছবিলাক যদি আমি
এক্সট্ৰাকে এড কৰোঁ, যিটো ইনহেৰেণ্ট আছে সেইটো নহয়, আমি বেলেগে যদি ইউজ কৰোঁ, কিন্তু সিহঁতেও তেতিয়া আকৌ কেটালিষ্ট হিচাপে কাম কৰিব পাৰে। কিন্তু কেটালিষ্টৰ প্ৰকাৰ অনুযায়ী প্ৰডাক্টবিলাক বেলেগ হ'ব পাৰে, তথাপি যথেষ্ট আমি বায়' অইলটোৰ গুণাগুণটো উন্নত ঘটাব পাৰোঁ। এতিয়া অন্তৰ্নিহিত যদি যিবোৰ এম আছে সেইবিলাকে কিন্তু সদায় নিগেটিভ কেটালিষ্ট হিচাপেহে কাম কৰে। আৰু সিহঁতে নৰ্মেলি এটা কৰে যে যিবোৰ বায়'মাছত কিছুমান ৰিং ষ্ট্ৰাকচাৰ থাকে, সেই ৰিং ষ্ট্ৰাকচাৰবিলাকৰ কি হয়, ৰিং অপেনিং ৰিয়েকশ্যনৰ থ্ৰুৱেদি লিভাৰ গ্লুক'জেন নামৰ এটা কম্পাউণ্ড যিটো হয়, সেই কম্পাউণ্ডৰ এমাউণ্টটো কমে। এতিয়া মই যদি কওঁ আমি আচলতে বায়' অইলটো ক'ত ইউজ কৰোঁ, আমাৰ দুটা এম থাকে, এটা হ'ল আমি জৈৱ ইন্ধন হিচাপে ইউজ কৰিব পাৰোঁ, আৰু এটা আমি যিটো জৈৱ ৰাসায়নিক তাৰ চ'ৰ্চ হিচাপে উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া জৈৱ ইন্ধন হিচাপে আমি ব্যৱহাৰ কৰিবলৈ হ'লে আচলতে বায়'তেলত লিভাৰ গ্লুক'জেন থাকিব নালাগিব, কিন্তু সেই একেই লিভাৰ গ্লুক'জেন বা তাক আমি আকৌ কি কৰিব পাৰোঁ, তাৰ পৰা প্লেটফৰ্ম কেমিকেল হিচাপে ইউজ কৰি আমি বেলেগ বেলেগ ৰাসায়নিক বায়'কেমিকেলছ উৎপন্ন কৰিব পাৰোঁ। গতিকে আমাৰ আচলতে ডাইৰেকশ্যন, আমাৰ যিটো এইমটো লৈ আমাৰ হয়তো ৰিয়েকশ্যনটো আমি বেলেগ ধৰণে বা আমাৰ বেলেগ ধৰণে এনালাইচিছ কৰিবলগীয়া হয় প্ৰডাক্ট। এতিয়া মই আমাৰ যিটো আমি কৰি আছোঁ তাৰ ওপৰত কওঁ। এতিয়া বায়'মাছৰ যিহেতু এইখিনি ক'লোঁ যে কেনেকৈ কামখিনি হৈছে বা কি হৈছে ব্ৰিফলি মই ক'বলৈ গৈছোঁ। তাৰপাছত এতিয়া বায়'মাছ তাৰ পৰা যদি আমি পাইৰলাইচিছ কৰিম, তাৰ কাৰণে যদি ৰিয়েক্টৰ এটা ডিজাইন কৰিবলগীয়া হয়, আৰু যদি আমি তাৰ পাইৰলাইচিছৰ প্ৰপাৰ্টিটো ষ্টাডি কৰিবলগীয়া হয় যে সি ইউজফুল হ'বনে নহয়, তাৰ কাৰণে আমি ৰিয়েকশ্যন পেৰামিটাৰ্ছবিলাক আমি উলিয়াবলগীয়া হয়। গতিকে তাৰ কাৰণে নৰ্মেলি তাপ প্ৰৱৰ্তনৰ গতিবিদ্যা, তেনেকৈ তাপ গতিবিদ্যা মানে কাইনেটিক্স, তাপ গতিবিদ্যা মানে থাৰ্মোডাইনামিক্স, আৰু ক্ৰিয়াবিধি মানে মেকানিজিম, সেইখিনি ষ্টাডি কৰাটো যথেষ্ট দৰকাৰ হয়। গতিকে সেই গতিবিদ্যাখিনি আমি আচলতে বহুত কাম কৰিছিলোঁ, বহুত বুলি নকওঁ, অলপ কাম কৰিছিলোঁ। গতিকে আমি গতিবিদ্যা কেনেকৈ অধ্যয়ন কৰা হয় তাৰ যদি চাওঁ, দুটা আমি মেথড পাওঁ। এটা হ'ল ভৰ হ্ৰাস চিমুলেশ্যন, যিটো আমি থাৰ্মোকেমিমেট্ৰি বুলি কওঁ। তেনেকৈ উৎপাদিত যৌগৰ সংগঠন চিমুলেশ্যন, কি কি প্ৰডাক্ট হয় এইখিনি বেচিছত আমি কৰিব পাৰোঁ, দুটা বেলেগ ধৰণে কৰোঁ। এতিয়া ভৰ হ্ৰাস চিমুলেশ্যনত আমি যিটো তাপ ভাৰাত্মক পদ্ধতি থাৰ্মোকেমিমেট্ৰিক মেথড, সেইটো থ্ৰুৱেদি আমি কৰিব পাৰোঁ। এতিয়া থাৰ্মোকেমিমেট্ৰিক মেথডৰ এইটো হ'ল আমি বেলেগ বেলেগ, আগতে মই যিকেইটা কৈছোঁ আমি গোটেইকেইটাই অধ্যয়ন কৰিব পাৰোঁ, আৰু তাৰ লগতে আমি ৰিয়েক্টৰ ডিজাইনৰ কাৰণে আমাৰ যিখিনি ডাটা লাগে সেইখিনি আমি ইউজ কৰিব পাৰোঁ। এতিয়া যদি চাওঁ তাপ ভাৰাত্মক পদ্ধতি, আমি তাক প্ৰথমতে আমি টিজি ল'লোঁ, টিজিক আমি কাইনেটিক কাৰ্ভলৈ কনভাৰ্চন কৰিব লাগে, তাৰপাছত আমি তাক এনালাইচিছ কৰিব লাগে। গতিকে যেতিয়া আমি কাইনেটিক্স পেৰামিটাৰ্ছবিলাক, এক্টিভেশ্যন এনাৰ্জি, যিটো তাৰপাছত আমাৰ আছিলে যিটো মই কৈছোঁ যে আমাৰ ৰিয়েকশ্যন মডেলটো মেকানিজিমছ, আৰু থাৰ্মোডাইনামিক্স হওক এইখিনি যিখিনি উলিয়াব লাগে, বা ৰিয়েকশ্যন অৰ্ডাৰ যিটো আছিলে, আৰ্ৰেনিয়াছ পেৰামিটাৰ যিটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন পেৰামিটাৰ, সেইখিনি যেতিয়া আমি উলিয়াব লাগে তাৰ কাৰণে আমি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ ভিতৰত আছে দুটা পদ্ধতি, এটা হ'ল মডেলবিহীন পদ্ধতি, মডেল ফ্ৰী এপ্ৰ'চ, এণ্ড ছেকেণ্ড ওৱান ইজ মডেল ভিত্তিক, মডেল বেছড এপ্ৰ'চ। গতিকে মডেল ফ্ৰী এপ্ৰ'চটো যথেষ্ট আজিকালি একুৰেট বুলি কোৱা হয়, কিন্তু তাৰ পৰা অনলি আমি কি কৰিব পাৰোঁ, অকল এক্টিভেশ্যন এনাৰ্জি উলিয়াবহে পাৰোঁ। কিন্তু সেই মডেল ফ্ৰী মেথডটোৰ লগত যদি আমি ক্ৰেডৰ মাষ্টাৰ প্লট মেথডটো কৰিব পাৰোঁ, তেতিয়া কিন্তু আমি দুইটা বস্তুৱে কৰিব পাৰোঁ। আমি মডেলটো উলিয়াব পাৰোঁ, তাৰ লগে লগে আৰ্ৰেনিয়াছ পেৰামিটাৰ, এই গোটেইকেইটাকে আমি কাইনেটিক ট্ৰিপ্লেটছ, গতিস্ত্ৰয়ী আমি অসমীয়াত সেইটো বুলি কওঁ। গতিকে আমি কাইনেটিক্স ট্ৰিপ্লেট আমি নিৰ্ণয় কৰিব পাৰোঁ। আৰু একেধৰণে আমি মডেল ভিত্তিক মেথডত একেলগে আমি তিনিটা গোটেইকেইটা এক্টিভেশ্যন এনাৰ্জি, আৰ্ৰেনিয়াছ কনষ্টেণ্ট আৰু ৰিয়েকশ্যন অৰ্ডাৰ, গোটেইকেইটা গতিস্ত্ৰয়ী বুলি কয়। ৰিয়েকশ্যন অৰ্ডাৰ মানে মেকানিজিম, গোটেইকেইটা আমি উলিয়াব পাৰোঁ। এতিয়া মডেলবিহীন মেথডত কি কি আছে, সেইকেইটাৰ ভিতৰত আছে সমৰূপ ৰূপান্তৰ ভিত্তিক, এইটো আইচ'কনভাৰ্চনেল মেথড বুলি কয়। এতিয়া মই এতিয়ালৈকে ইউজ কৰাৰ ভিতৰত আইচ'কনভাৰ্চনেল তিনিটা মেথডেই কৈ আছোঁ। ফ্ৰিডমেন মেথড, যিটো ডিফাৰেঞ্চিয়েল মেথড, বেছি চেঞ্জিটিভ, কাৰণ ডিফাৰেঞ্চিয়েল কৰা মানে সদায় বস্তুটো ডি আলফা ডি এক্স ডি টি মানে সদায় বস্তুটো কি হয়, বেছি চেঞ্জিটিভ হয় গ্ৰাফটো। তাৰ লগত আছে ইণ্টিগ্ৰেল, কাৰণ ইণ্টিগ্ৰেল মানে সদায় যোগ কৰা, গতিকে চেঞ্জিটিভিটি যথেষ্ট লষ্ট হয়। তাৰ ভিতৰত মই দুটা মেথড ইউজ কৰোঁ, এটা হ'ল কিচিঞ্জাৰ আকাহিৰা চুনছ মেথড, তাৰ পাছতো হ'ল ফিন ৱাল পাজোৱা মেথড, FW মেথড।
গতিকে এইকেইটা আমি ব্যৱহাৰ কৰোঁ। তেনেকৈ আমি যিটো মডেল ভিত্তিক কৰিছোঁ তাৰ ভিতৰত মই এটাই এতিয়ালৈকে ইউজ কৰিছোঁ। কেতিয়াবা ডিফাৰেঞ্চিয়েল মডেলটো ইউজ কৰিবলগীয়া হয়, কেতিয়াবা আমি ডাটাখিনি চাই পেলাই, কিন্তু নৰ্মেলি আমি কোটছ এণ্ড ৰেফাৰ মেথড ইউজ কৰোঁ। আৰু এইখিনিৰ পাছত আৰু এটা নতুন মডেল আছে, কাৰণ প্ৰায়বোৰ মাষ্টাৰ প্লট যেতিয়া আমি ড্ৰ কৰোঁ, যিখিনি ৰিজাল্ট পাওঁ মেকানিজিম, সেইখিনি আচলতে আমাৰ কিছুমান থিয়ৰিটিকেল মেকানিজিম মডেলৰ লগত ল'বলগীয়া হয়। থিয়ৰিটিকেল মেকানিজিমটো আচলতে কি হয়, বেলেগ বেলেগ প্ৰপাৰ্টি, ফৰ এক্সাম্পল ৰিয়েকশ্যনটো ডিফিউজন কণ্ট্ৰল হৈ আছে নেকি, ৰিয়েকশ্যনটো ফেজ বাউণ্ডেৰীত হৈছে নেকি, মানে আমাৰ যদি সাপোজ মই নিমখৰ টুকুৰা এটা যদি পানীত দিওঁ, লাহে লাহে চাইজটো কমি আহে, তাৰমানে ৰিয়েকশ্যনটো পানীৰ লগত বাউণ্ডেৰীত ৰিয়েকশ্যনটো হয়, সেইটো ধৰণে হৈছে নেকি। তেনেকৈ আকৌ নিউক্লিয়েশ্যন মেকানিজিম, এটা পাৰ্টিকুল লগ লাগি এটাৰ পৰা আকৌ লগ লাগি যিটো মেকানিজিম সেইটোক আমি কওঁ। তাৰপিছত চিম্পল অৰ্ডাৰ বেছ মেকানিজিম, এনেকৈ আমি বিভিন্ন মেকানিজিমৰ থ্ৰুদি ষ্টাডি কৰিব পাৰোঁ। গতিকে মাষ্টাৰ প্লটত তাৰ লগত তুলনা কৰে। গতিকে সেই একেটাকে কিন্তু আমি যিটো আমাৰ মেকানিজিমৰ কথা কৈ আছোঁ ষ্টডি ষ্টেট, সেইটো কিন্তু আমি নিজে অপটিমাইজ কৰি বনাব পাৰোঁ। গতিকে তাৰ কাৰণে চেষ্টাক বাৰ্গাৰ মডেল এটা মেথড সংযুক্ত কম্বাইন কাইনেটিক্স মডেল বুলি কয়, সেইটো ইউজ কৰা হয়। তাৰ পৰা কিন্তু আমি গোটেইকেইটাই উলিয়াব পাৰোঁ। এক্টিভেশ্যন এনাৰ্জি এ আৰু বিক্ৰিয়া মডেল, সেইটো আমি অপটিমাইজেশ্যন অনুকূলীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব পাৰোঁ। আৰু এই ডেটাখিনি ল'লে আমি কিছুমান ইকুৱেশ্যন সমীকৰণৰ দ্বাৰা আমি তাৰ থাৰ্মোডাইনামিক্স, এক্টিভেশ্যন, এন্ট্ৰপি এক্টিভেশ্যন, ফ্ৰী এনাৰ্জি এক্টিভেশ্যন, এনেকৈ তাৰপাছত এনথেলপি এক্টিভেশ্যন আমি গোটেইকেইটা উলিয়াই ল'ব পাৰোঁ। তাৰ লগতে ৰিয়েক্টিভিটি পেৰামিটাৰ এটাও উলিয়াব পাৰোঁ। গতিকে এইখিনি হ'ল বিভিন্ন মেথড বা আমি যিখিনি বৰ্তমান ইউজ কৰি আছোঁ। আৰু এটা কথা, এই যিটো ই ভেলু এক্টিভেশ্যন এনাৰ্জি, এইটো আচলতে কি হয়, বেলেগ বেলেগ ফ্ৰেকশ্যনেল কনভাৰ্চনত বেলেগ হয়। গতিকে আমি যদি এই যিটো মডেল বিহীন মেথড কৰোঁ, আমাৰ বহুত এক্টিভেশ্যন এনাৰ্জি আহে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ ৰেঞ্জত। কিন্তু ইন কেছ অফ মডেল ভিত্তিক মেথড, তাত আচলতে আমি এটা হিটিং ৰেটতহে কৰোঁ আৰু এক্টিভেশ্যন এনাৰ্জি বা এটা পেৰামিটাৰ চাই তিনিটা। কিন্তু ইন কেছ অফ মডেল বিহীন, যিটো আমি মডেল বিহীন বুলি কৈছোঁ, তাত আমাৰ এক্টিভেশ্যন এনাৰ্জি বহুত আহে। প্ৰত্যেকটো ফ্ৰেকশ্যনেল কনভাৰ্চন, ভগ্নাংশীয় ৰূপান্তৰত আমাৰ বেলেগ বেলেগ পেৰামিটাৰ চাই। অ'কে, এক্টিভেশ্যন এনাৰ্জি তাৰ পৰা আমি এভাৰেজ লৈ আমি বাকীখিনি কৰিব পাৰোঁ। কিছুমান মেথড আছে 20% ৰিডাকশ্যন কৰি পেলাই কৰিব পাৰোঁ, বা তেনেকুৱা কিছুমান ষ্টেণ্ডাৰ্ড ইভালুৱেশ্যন প্ৰচিডিউৰ্ছ আছে, গতিকে তাৰ পৰা আমি এভাৰেজ কৰিব পাৰোঁ। চিমিলাৰলি এইটো চেষ্টাক বাৰ্গাৰ যিটো SB কম্বাইন কাইনেটিক্স মডেল, তাৰ পৰা এটা কাইনেটিক এনাৰ্জি পাব পাৰি। আৰু কিন্তু মডেল ভিত্তিক মেথডত আমাৰ হিটিং ৰেট মিনিমাম 3টা লাগে। সেইকাৰণে মডেল ভিত্তিক মেথডটো বেছি একুৰেট বুলি কয়, কাৰণ আমাৰ বায়'মাছটো বেলেগ বেলেগ টেম্পাৰেচাৰ কৰিলে কি হ'ব গোটেইখিনি আমি ষ্টাডি কৰিব পাৰোঁ। এতিয়া যদি আমি বায়'মাছৰ তাপ অৱঘটনৰ কওঁ, কিন্তু এতিয়া আচলতে ওৱান ৰিয়েকশ্যন মডেল কৰিব পাৰোঁ। কিন্তু ৰিচেণ্টলি এতিয়া কিন্তু কাৰেণ্ট যিটো ট্ৰেণ্ড, সেইটোত কৈছে কি যে উপাংশবিলাক, তাৰ ভিতৰত সোমাই থকা চিউডো ফ্ৰেকশ্যনবিলাক, এতিয়া বায়'মাছত 3বিধ থাকে বুলি কৈছোঁ যে চেলুলজ, হেমি চেলুলজ এণ্ড লিগনিন। গতিকে আমি এটা টিজি কাৰ্ভৰ পৰা তাক যদি কাইনেটিক কাৰ্ভলৈ কনভাৰ্চন কৰাৰ পাছত আমি তাৰ পৰা কি কৰিব পাৰোঁ, আমি কিছুমান মেথডৰ দ্বাৰা আমি তাক কি কৰিব পাৰোঁ, আপাত উপাংশবিলাক চিউডো কম্পনেণ্টছবিলাক আমি ছেপাৰেট কৰি উলিয়াব পাৰোঁ। গতিকে সেইটো কৰিবলৈ আমাৰ সাধাৰণ আমি যিটো মেথড ইউজ কৰোঁ, বহুত মেথড আছে, সমমিতিক অসমমিত মেথড বুলি কয়। তাৰ ভিতৰত মই অসমমিত মেথড ইউজ কৰোঁ, তাৰমানে সেইটো হ'ল ফ্ৰেজাৰ চুজুকি ডিকনভলিউশ্যন মেথড। সেইটো মই মোৰ এক্সেলতে কৰোঁ, কিন্তু এনেই যিকোনো ছফ্টৱেৰ কিনিলে তাত পায়। কিন্তু ফ্ৰেজাৰ চুজুকি মেথডটো যথেষ্ট একুৰেট হয়, সেইকাৰণে আমি ইউজ কৰোঁ। গতিকে এইটো দৃষ্টিভংগীত আমাৰ কি কৰা হৈছে যে ৰিচেণ্ট কিন্তু যিটো আমাৰ তাপীয় বিশ্লেষণ আৰু উষ্ণতা পৰিমাপৰ আন্তঃৰাষ্ট্ৰীয় সংঘ, যিটো ICTAC বুলি কয়, তেওঁলোকে এতিয়া বায়'মাছৰ যদি আমি কাইনেটিক ষ্টাডি কৰোঁ, আচলতে এনেকৈ কৰিবলৈ কৈছে। আচলতে যদি এতিয়া মই ৰিচাৰ্চ পেপাৰ এখন কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে কিন্তু মই এনেকৈ কৰিলে এতিয়া সোনকালে পেপাৰখন কৰিব পাৰোঁ, কাৰণ কাৰেণ্ট ট্ৰেণ্ডটো তেনেকৈ আছে। আৰু ইয়াত আমি কি কৰিব পাৰোঁ, বিভিন্ন 3টা চিউডো কম্পনেণ্টছৰ পেৰেলাল ৰিয়েকশ্যন আমি ল'ব পাৰোঁ। বায়'মাছ যেতিয়া হিট কৰিম, চিউডো হেমিচেলুলজ, চিউডো লিগনিন, চেলুলজ আৰু চিউডো লিগনিন একেলগে ৰিয়েকশ্যন হৈ থাকিব। গতিকে এইবিলাক আমি 3 পেৰেলাল ৰিয়েকশ্যন TRP মডেল বুলি কওঁ। গতিকে বেলেগ বেলেগ প্ৰডাক্ট আহে আৰু সেইখিনি আমি কৰিব পাৰোঁ। ইয়াত মই দেখুৱাইছোঁ যে বায়'মাছ কেনেকৈ বিভিন্ন ভাগ আছে আৰু ইয়াত কেনেকৈ আমি
চিউডো কম্পোনেণ্ট কেইটা আমি ভাঙি আনিছোঁ। তিনিটা বেলেগ বেলেগ পাৰ্টলৈ আনিছোঁ, হেমিচেলুলছ, চেলুলছ, লিগনিন। যেতিয়া আমি ডি আলফা DT যিটো কাইনেটিক কাৰ্ভ এইটো আমি বেলেগ বেলেগত পাওঁ, সেইখিনিৰ পৰা আমি আলফা ডিটাৰমাইন কৰিব পাৰোঁ। গতিকে আমি যেতিয়া অপটিমাইজেশ্যন কৰোঁ, প্ৰায় 12টামান একেলগে পেৰামিটাৰ অপটিমাইজেশ্যন কৰিবলগীয়া হয়, যিটো মেথমেটিকেলি যথেষ্ট কষ্ট হয়। গতিকে কিন্তু আমি সেইখিনি কৰি পেলাই আলফা ভেলু একেলগে আমি উলিয়াই দিব পাৰোঁ। অলৰেডি মই নিজেই মেথড এটা বুজি বনাই লৈছোঁ আৰু মই মেথডটোত আমি দেখিছোঁ যথেষ্ট আমি একুৰেটকৈ উলিয়াব পাৰিছোঁ। গতিকে সেইখিনি আমি এনালাইচিছ কৰি পেলাই আমি আকৌ কাইনেটিক্সটো ষ্টাডি কৰিব পাৰোঁ। গতিকে তাৰ পাছত আমি আহিলোঁ যে আমি কিছুমান বায়'মাছ আকৌ কয়লাৰ লগত ইউজ কৰি আছোঁ। কাৰণ কয়লাৰ কথাটো হ'ল কি, কয়লা এতিয়া আমি লাহে লাহে ইউৰোপীয়ান ইউনিয়ন অলৰেডি কয়লা পুৰিবলৈ নিদিয়ে। আমাৰ ভাৰততো কৈছে যে কয়লা আমাৰ পুৰিব নালাগে, কিন্তু যিটো আমাৰ পৃথিৱীৰ এতিয়া সমস্যা তাৰ লগত কিছুমান মিটিং হয় বা সেইখিনি লৈ কৈ আছে যে ইউনিয়ন আছে, তেওঁলোকে কৈছে যে কয়লা ইউজ কৰিব নোৱাৰে। কিন্তু এতিয়া এনেকুৱা সমস্যা আহিছে যে আমাৰ ভাৰতত আমি যদি চাওঁ যে কয়লাৰ যিটো এমাউণ্ট ইয়াক যথেষ্ট কম দেখিছোঁ, যে এইখিনি হ'ল ৰিনিউৱেবল পাৰ্ট, এইখিনি হ'ল কয়লা। কিন্তু যদি এক্সুৱেল এপ্লিকেশ্যন চাওঁ, আমাৰ কয়লাৰ এপ্লিকেশ্যন বেছি, 75% এতিয়া আমাৰ কয়লা লাগে। তাৰমানে আমি কয়লা নহ'লে থাকিব নোৱাৰোঁ, কাৰণ আমাৰ AC চলিব লাগে, গৰম পানী যথেষ্ট বাঢ়ি যায়। গতিকে সেইখিনিৰ কাৰণে আমাৰ চ'লাৰ এনাৰ্জিৰ কথা চিন্তা কৰিব নোৱাৰোঁ। যদি কৈছোঁ চ'লাৰ এনাৰ্জি আমাক লাগে, কিন্তু আমি চ'লাৰ এনাৰ্জি ডিপেণ্ডেণ্ট এতিয়াও হ'ব পৰা নাই, বা কিমান দিনলৈ হ'ব পাৰোঁ নাজানো। তাৰ লগে লগে বাকীখিনিও আমি ইমান ইউজ কৰিব নোৱাৰোঁ, ইমান বেছি নাই। গতিকে আমি কয়লাই এতিয়া তাতকৈ বেছিকৈ ইউজ কৰিবলগীয়া। কিন্তু কয়লা যদি আমি ইউজ কৰোঁ, কয়লা বাৰ্ণিঙৰ ফলত কি হয়, কাৰ্বন ডাই অক্সাইড বহুত ওলায়। গতিকে তাৰ কাৰণে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, ভাৰত চৰকাৰে এটা নতুন নিয়ম কৰিছে যে যিবিলাক কয়লাৰ আমাৰ থাৰ্মো ইলেক্ট্ৰিক প্লেণ্ট আছে, সেইবিলাকত 5% বা 7%, আৰু ৰিচেণ্টলি বোধ কৰোঁ 10% মান মানে কয়লাৰ লগত বায়'মাছ পোৱাৰ কথা কৈ আছে। গতিকে যদি তেনেকৈ কৰিবলৈ হয়, গতিকে যথেষ্ট আমাৰ কাৰ্বন প্ৰডাকশ্যনটো কমিব, ৰিডাকশ্যন কাৰ্বন এমিশ্যন এমাউণ্টটো কমি যাব। গতিকে তাৰ কাৰণে আমাৰ কিছুমান ৰিচাৰ্চ কৰিব পাৰি, কিন্তু মই আচলতে সেইটো কৰা নাই। মই আচলতে কৰি আছোঁ অসমৰ কয়লাৰ ওপৰত। অসমৰ কয়লাটো আচলতে আমি থাৰ্মো যিটো ইলেক্ট্ৰিক পাৱাৰ প্লেণ্টত আমি ইউজ কৰিব নোৱাৰোঁ। প্ৰধান সমস্যাটো হ'ল ছালফাৰ বহুত বেছি অসমৰ কয়লাত। অসমৰ কয়লাক হাই ছালফাৰ কোল বুলি কয়। আৰু 2 নম্বৰ, অসমৰ কয়লাৰ এছ ফিউজন টেম্পাৰেচাৰটো যদিও 1400 বুলি আমি ক'বলৈ বিচাৰিছোঁ, কিন্তু আচলতে 1400 নহয়, প্ৰায় 1000 ডিগ্ৰী চেলচিয়াছ হয়, যিটো আচলতে থাৰ্মেল পাৱাৰ প্লেণ্টৰ প্ৰডাক্ট ইলেক্ট্ৰিচিটি কনভাৰ্চনৰ কাৰণে চুইটেবল নহয়। গতিকে সেইকাৰণে কি হয়, কয়লাৰ লগত বায়'মাছ মিলাব, আমাৰ অসমৰ কয়লাক আমি দহনৰ বদলি আমি পাইৰালাইচিছত ইউজ কৰিব পাৰোঁ। কিন্তু অসমৰ কয়লা পাইৰালাইচিছ কৰিলে আচলতে পাইৰালাইচিছ কৰি কয়লাৰ পৰাও আমি কি কৰিব পাৰোঁ, আকৌ তেনেকৈ বিভিন্ন প্ৰডাক্ট পেট্ৰলিয়াম ৰিফাইনাৰী নিচিনাকৈ কৰিব পাৰোঁ। আৰু এতিয়াও পৃথিৱীত যদিও পেট্ৰলিয়াম ৰিফাইনাৰী ইমান বেছি আছে, আমি জনাত এতিয়াও দক্ষিণ আফ্ৰিকাত 2টা কয়লা বেছ ৰিফাইনাৰী এতিয়া আছে। কিন্তু অদূৰ ভৱিষ্যতে যিহেতু আমাৰ ভাৰতত কয়লাৰ যিটো এমাউণ্ট মজুত আছে সেইখিনি যথেষ্ট বেছি হোৱাৰ কাৰণে অদূৰ ভৱিষ্যতে কিন্তু আমাৰ কয়লাৰ উৎপাদন, কয়লাৰখিনি আমি হয়তো এইবোৰ কামত ইউজ কৰিব পাৰিম। কিন্তু তাৰ এটা সমস্যা হ'ল যে কয়লাৰ কোৱালিটিটো ল' হ'লেহে আমি ইয়াত ইউজ কৰিবলৈ বেছি ভাল পাওঁ, নহ'লে বা বায়'মাছ ইউজ কৰিবলগীয়া হয়। কাৰণ যদি হাই নৰ্মেলি কয়লাত কাৰ্বন বেছি থাকে। কিন্তু অসমৰ কয়লাত আচলতে কি হয়, অসমৰ কয়লাত কেইটামান পজিটিভ পইণ্ট আছে। তাৰ ভিতৰত হৈছে অসমৰ কয়লা যদি আমি চাওঁ, উচ্চ পৰিমাণৰ গন্ধক থকাৰ কাৰণে কৰিব নোৱাৰোঁ, কিন্তু অসমৰ কয়লাত কি হৈ থাকে, কয়লাৰ যিটো ভিট্ৰিনাইট প্ৰতিফলনাংক, সেইটো অসমৰ কয়লাৰ প্ৰায় 65%ৰ ভিতৰত থাকে, যিটো কনভাৰ্চনৰ কাৰণে, পাইৰালাইটিক কনভাৰ্চনৰ কাৰণে যথেষ্ট উপযোগী হয়। একেদৰে উদ্যায়ী পদাৰ্থ, ভলেটাইল মেটাৰ, হাইড্ৰজেন আৰু অক্সিজেনৰ পৰিমাণ তৰলীকৰণৰ কাৰণে উপযুক্ত। কাৰণ নৰ্মেল কয়লাত প্ৰায় 90% কাৰ্বন থাকে, গতিকে কয়লা যথেষ্ট আনৰিয়েক্টিভ হয় ভলেটাইলাইজেশ্যনৰ কাৰণে, যিটো আমি পাইৰালাইচিছ বুলি কওঁ। কিন্তু অসমৰ কয়লা ভাল। কিন্তু অসমৰ কয়লাৰ এটা প্ৰধান সমস্যা হ'ল ছালফাৰ, কাৰণ ছালফাৰ ওপৰলৈ গ'লে ছালফাৰ ডাই অক্সাইডো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু সেইখিনিক আমি যদি বায়'মাছে ৰিপ্লেচ কৰিব পাৰোঁ এটা পাৰ্চেণ্টেজ, গতিকে সেই বায়'মাছে কিন্তু এই কয়লাৰ ছালফাৰ প্ৰডাকশ্যনটো বঢ়াব পাৰে। আৰু বঢ়াই পেলাই আমি ছালফাৰখিনি যদি কণ্ট্ৰল কৰিব পাৰোঁ, তেনেহ'লে আমাৰ কিন্তু যথেষ্ট সুন্দৰভাৱে ইউজ কৰিব পাৰোঁ। সেইকাৰণে আজিকালি বায়'মাছটো আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া যদি আমি কয়লাৰ এগেইনষ্টত আমি যদি বায়'মাছ ইউজ কৰোঁ, নৰ্মেলি আমি বায়'পেলেটছ বনাবলৈ চাইছোঁ। এতিয়া কিন্তু আমাৰ নৰ্থ ইষ্টত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আহি আছে, বায়'পেলেট ইণ্ডাষ্ট্ৰী। এতিয়া বায়'পেলেটছ কৰিলে আমি কি কৰিব পাৰোঁ,
তাত আমি এনাৰ্জি ডেন্সিটি বঢ়াব পাৰোঁ, কাৰণ বায়োমাছত ইমান বেছি এনাৰ্জি নাথাকে যিটো কয়লাত থাকে, কিন্তু বায়োপেলেটছত আমি যথেষ্ট এনাৰ্জি ডেন্সিটি বঢ়াব পাৰোঁ। একেধৰণে হিট এফিচিয়েঞ্চি যথেষ্ট বেছি হয় আৰু বিভিন্ন কাৰণত বায়োপেলেটছটো কয়লাতকৈ ভাল হয়। গতিকে আমি কয়লাৰ লগত 10% বায়োপেলেটছ মিহলালে যথেষ্ট কাৰ্বন কমাব পাৰোঁ। আৰু একেধৰণে আমি বিভিন্ন কয়লাৰ পৰা মিক্সাৰৰ পৰা বেলেগ প্ৰডাক্ট পাব পাৰোঁ। গতিকে এইখিনি মই আচলতে ৰিভিউ পাৰ্টৰ পৰা মই ক'লোঁ। গতিকে এইখিনি উপসংহাৰ বিশেষ ক'বলগীয়া নাই, যিখিনি ক'লোঁ তাৰ ভিতৰতে আছেই। কিন্তু আমি চাওঁ যে আপাত উপাংশৰ গতিবিদ্যা এতিয়া নিৰ্ণয় কৰাটো যথেষ্ট দৰকাৰী হৈ আছে, কাৰণ কাইনেটিক্সটো জানিবলৈ। কাৰণ কাইনেটিক্স মেকানিজম এইখিনি জানিলে আমি ৰিয়েক্টৰটো ভালকৈ ডিজাইন কৰিব পাৰিম। আৰু কয়লা বায়োমাছৰ সহতাপ অৱঘটন পাইলাইচিছ এটা ইম্পৰ্টেণ্ট এপ্লিকেশ্যন হ'ব পাৰে, বিশেষকৈ অসমৰ কয়লাৰ কাৰণে। এইখিনি ক'লোঁ। এতিয়া মই যোৱা আমাৰ বেছি দিন হোৱা নাই, কাৰণ আমাৰ সীমিত সুবিধা কিনো কাম কৰিছোঁ মই অকণমান ইয়াত দেখুৱাইছোঁ। ইয়াত এতিয়া মই কৰিছিলোঁ, আমি কিছুমান বায়োমাছ ৰিচেণ্টলি ইউজ কৰিছিলোঁ। বাগনলা যিটো গছ যথেষ্ট পাতখিনি জ্বলে, আমি ইউজ কৰিছোঁ। তেনেকৈ শিমলু গছ, এইটো চফ্ট উড বুলি কয়। এতিয়া যদি আমি উডবিলাক কাঠৰ কথা ভাবোঁ, দুবিধ কাঠ নৰ্মেলি আমি জানো, এবিধ হ'ল চফ্ট উড, এবিধ হাৰ্ড উড। গতিকে চফ্ট উড আমি ইউজ কৰিছিলোঁ। তেনেকৈ কাঠৰ গুড়িৰ মিশ্ৰণ, এইটো কিন্তু আমি যিটো আমাৰ এই কাঠফলা মিলবিলাকৰ ৱেষ্ট, এই ৱেষ্টবিলাকৰ পৰা আমি কনভাৰ্চন কৰিছিলোঁ। তেনেকৈ আমাৰ আহৰ গছৰ পাত আৰু ডাল, কাৰণ এইখিনি ছাষ্টেইনেবল হয়, সেইখিনি পেলনি যায়, গতিকে সেইখিনি ইউজ কৰিছিলোঁ। তেনেকৈ আকৌ এটা মিক্স বায়োমাছ লৈছিলোঁ, যিটো আমাৰ আকৌ টিম্বাৰ মিলত পৰে, খগন চাম আৰু তিতাচপা কাঠৰ মিক্সাৰ, সেইটো হাৰ্ড হয়। আৰু আমি এটা কাম কৰিছিলোঁ ভলুকা বাঁহৰ যিটো পাউডাৰ লৈ পেলাই আমি তাৰ কি কৰিছিলোঁ, আৰু তাত মেটেল ইম্প্ৰেগনেশ্যন, কিছুমান মেটেল আয়ন দি কেটালাইটিক ষ্টাডি কৰিছিলোঁ অনুভূতকীয়। আৰু তেনেকৈ আকৌ এবিধ ঘাঁহ লৈছিলোঁ, দুবিধ ঘাঁহ অসমত সাধাৰণতে পোৱা যায়, সেইখিনি লৈ পেলাই তাৰ ঘাঁহৰ গুড়িখিনি আৰু তাক আমি এচিটিক এচিড দি পেলাই যিটো উপচাৰণ কৰাৰ পাছত তাৰ এলকাইলাইন আৰ্থ মেটেলখিনি অঁতৰাই আমি ষ্টাডি কৰিবলৈ বিচাৰিছিলোঁ। গতিকে সেইখিনি, আৰু তেনেকৈ আমি কয়লা ইউজ কৰিছিলোঁ পাইলাইচিছৰ কাৰণে, এইখিনি আমি কৰিছিলোঁ। তেনেকৈ এইখিনি বিভিন্ন ইন্ধন বিশিষ্টকৰণ কেৰেক্টাৰাইজেশ্যন মেথডছ ইউজ কৰিছিলোঁ, যিখিনি আমাৰ ইয়াত উপলব্ধ নহয়, কিন্তু মোৰ CSR নিষ্টৰ লগত আমি কাম কৰোঁ, গতিকে তেওঁলোকৰ তাত কৰিব পাৰিছিলোঁ। বা আমি তেজপুৰ ইউনিভাৰ্চিটিৰ লগতো কৰোঁ, অথনি যিজন আহিছিলে ৰূপম কটকী ছাৰ, তেওঁৰ লগত মোৰ ভাল আমি কাম কৰি আছোঁ। গতিকে তেওঁলোকক আমি কিছুমান কাম কৰিছোঁ, গতিকে তেওঁৰ লগত আমাৰ লিংক আছে, গতিকে এইখিনি আমি কৰিছিলোঁ। এইটো এতিয়া মই দেখুৱাইছোঁ কেনেকৈ TG কাপটো কনভাৰ্চন কৰে। এইটো কয় TG, এইটো DTG। এইখিনি যিখিনি আছে তাৰ পৰা আমি আলফা ভেলুখিনি উলিয়াইছিলোঁ এই ইকুৱেশ্যনটো। এইটোকে আমি ভগ্নাংশ ৰূপান্তৰ বুলি কওঁ। আৰু এই যিটো গ্ৰাফ, সেইটোকে আমি কাইনেটিক কাৰ্ভ বুলি কওঁ। আমি TG কাৰ্ভটো, এই যিটো ৱেইট লছ ৰিজিয়ন, এই ৰিজিয়নটোক আমি তেনেকৈ, কিন্তু এইটো আমি যিটো কৰিছোঁ, এই গোটেইটোত আমি দেখিছোঁ যে কেইবাটাও ৱেইট লছ আছে, কিন্তু আমি ওৱান ৰিয়েকশ্যন মডেলত সেইটো কাম কৰিছোঁ। গতিকে আমি তাক ওৱান ৰিয়েকশ্যন মডেল বুলি আমি ক'বলৈ বিচাৰিছোঁ। তাৰপাছত এইখিনি বিভিন্ন মেথডত আমি বেলেগ ধৰণে তাক আমি কাইনেটিক্স কৰিবলৈ যাওঁতে গ্ৰাফ আঁকিছিলোঁ। তাৰ পৰা আমি বিভিন্ন আমি কাইনেটিক্স পেৰামিটাৰ, আলফা পেৰামিটাৰ্ছবিলাক ইউজ কৰিছিলোঁ, ডিটাৰমাইন কৰিছিলোঁ। এইখিনি আকৌ আমি এটা চেষ্টাক বাৰলৈ কৰি পেলাই আমি কাইনেটিক্স একেলগে কৰিছিলোঁ। আমি বেলেগ মেকানিজম বনাইছোঁ, এটা নিকেল দিয়া চেম্পুল এটা কৰিছোঁ, এইটো নৰ্মেল, এইটোত আমি মেকানিজম কমপ্লিট বেলেগ দেখিছোঁ, সলিড ষ্টেট মেকানিজম। গতিকে এইদৰে আমি কৰিছোঁ। তাৰপাছত আমি এইটো যিটো মই ওৱান ৰিয়েকশ্যন মডেল, আমি যিটো কৈছোঁ কোটছ এণ্ড ৰেডফাৰ্ণ মেথড, এইটো যিটো মডেল বেষ্ট মেথড, তাৰ পৰা আমি উলিয়াইছিলোঁ এইখিনি গ্ৰাফ আঁকি। ইয়াৰ পৰা আমি যিখিনি আমি কি কৈছোঁ ইণ্টাৰচেপ্ট আৰু শ্লোপ লৈ পেলাই আমি কেলকুলেশ্যন কৰিব পাৰোঁ। আৰু এইখিনি কেইটামান মই সলিড ষ্টেট মডেল দেখুৱাইছোঁ, কনট্ৰেক্টিং এৰিয়া মডেল, 2 ডাইমেনশ্যনেল, এইবিলাক হ'ল ইকুৱেশ্যন। এইখিনি আমি ইয়াত এইখিনি লৈ পেলাই ডাইৰেক্টলি কৰিব পাৰোঁ। কিন্তু আমি নৰ্মেল যিটো মডেল ফ্ৰী মেথড কৰিছোঁ, তাত এইখিনিৰ লগত আমি কম্পেয়াৰ কৰিব লাগে। এইখিনি কৰিবলৈ যাওঁতে আমি এই মেথডটো লৈ এনেকৈ উলিয়াই লৈ পেলাই আমি কম্পেয়াৰ কৰিব পাৰোঁ থিয়ৰিটিকেলৰ লগত আমাৰ প্ৰেডিক্টেড মডেল। এইখিনি হ'ল আমি ক্ৰেডৰ মাষ্টাৰ প্লট আমি বনাইছিলোঁ মেকানিজম উলিয়াবলৈ। গতিকে এইটো আমি দেখিছোঁ যে এইটো যদি আমি চেলুলজ চাওঁ, চেলুলজৰ এইটো দেখিছিলোঁ, এইটো এটা আছিলে, এইটো নৰ্মেল এটা মাত্ৰ ওৱান ষ্টেপ ৰিয়েকশ্যন। গতিকে তাত আমি দেখিছিলোঁ যে মেকানিজমটো যথেষ্ট ডাঙৰ, মানে বেছি হয়। কিন্তু ইয়াত আমি দেখিছোঁ পি চেলুলজ, চেলুলজ,
ইয়াত আমি দেখিছোঁ যে এটা আমি লৈছোঁ যিটো নৰ্মেল এটা বায়োমাছ হয়, তাত আমি দেখিছোঁ যে অৰ্ডাৰ 2.32 আহে। কিন্তু তাৰ পাছত আমি যেতিয়া বেলেগ এটা মডেল চাইছিলোঁ, তাত কিন্তু আমি দেখিছোঁ যে L2 মানে এইটো আচলতে চেইন স্কাইছন মডেল বুলি কয়, কিন্তু পলিমাৰ চেলুলজ এটা পলিমাৰ, গতিকে নৰ্মেলি চেলুলজে আচলতে সেই মডেলটোৱে ফ'ল' কৰি থাকে, যিটো ৰেণ্ডম চেইন স্কাইছন ভাঙি যায়, তাৰমানে লাহে লাহে তাৰ পলিমাৰৰ চেইনডাল ভাঙি গৈ থাকে। গতিকে সেই মডেলটো আমি তাত পাইছিলোঁ। কিন্তু সেই একেদৰে কেলছিয়াম বেছি থকাৰ কাৰণে কিন্তু ৰিয়েকশ্যন মডেলটো আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ বেছিলে কনভাৰ্চন হৈছিলে। এইটো হ'ল আমাৰ তেনেকৈ ডিকনভলেশ্যন কৰিছিলোঁ। কৰাৰ পাছত এই ডাটাখিনিকে মই কাইনেটিক কাৰ্ভলৈ ইয়াত আকৌ অপ্টিমাইজ কৰি পেলাই মই যিটো কৈছোঁ যে মই একেলগে 12টা পেৰামিটাৰ অপ্টিমাইজেশ্যন কৰিছোঁ, তাৰ পৰা মই এইটো উলিয়াই লৈছিলোঁ। কিন্তু এই মেথডটো মই নিজে কৰা, মই এতিয়ালৈকে পাব্লিছ কৰা নাই। তেজপুৰ ইউনিভাৰ্চিটি মই কৰি দিলোঁ, সিহঁতে এখন পেপাৰ কৰিলোঁ একেটা কাম, কিন্তু মই মেথডটো দিয়া নাই, কাৰণেতো মই নিজাকৈ ডেভেলপ কৰি থৈছোঁ। তাৰ পাছত এইখিনি কৰি পেলাই আমি একেধৰণে বেলেগ বেলেগ চিউডোফ্ৰেকশ্যনৰ আমি কাইনেটিক্সখিনি ষ্টাডি কৰিব পাৰোঁ। গতিকে তেনেকৈ বায়োমাছ কইলৰ চাইনাৰ্জিষ্টিক এফেক্ট, সহযোগী এফেক্টটো কেনেকৈ ষ্টাডি কৰিব লাগে, এই ৰিজাল্টখিনি লৈ আমি কৰিছিলোঁ। এইখিনি কিছুমান মই পেৰামিটাৰ দেখুৱাইছিলোঁ, আৰু তাৰ পৰা আমি কিছুমান সৰু সৰু পেপাৰ কৰিছিলোঁ। ইয়াত মই 4খন পেপাৰ দেখুৱাইছোঁ, চব স্কপাছ বা SCI জাৰ্নেলেই হয়। ইয়াত 4খন আছে, ইয়াতো কেইখনমান আছে। এইখন পেপাৰ কিন্তু মই বাহিৰত চাবৰ ওপৰত কৰা। তাৰ পাছত এইখিনি মোৰ যিখিনি আছে, আমি তেজপুৰ ইউনিভাৰ্চিটিৰ লগত আমি যিটো কলাবৰেশ্যনৰ কাম কৰিছিলোঁ, তাৰ পেপাৰ কেইখনমান দেখুৱাইছোঁ। এইবিলাক আমি ৰিচেণ্টলি পাব্লিছ কৰি আছোঁ। এইবছৰ বোধ কৰোঁ 3-4খনমান হৈছে নেকি কলাবৰেশ্যনৰ পেপাৰ। গতিকে এইখিনি আমি কৰিছোঁ। এইখিনি মই আচলতে বায়োমাছৰ ওপৰত কৰিছোঁ। তাৰ বাদে বেলেগ কাম কৰোঁ, এইখিনি মই ইয়াত উল্লেখ কৰা নাই। আৰু মই যদি আমাৰ কাৰ লগত কলাবৰেটৰ, মোৰ আচলতে ডক্টৰ বিনয় কুমাৰ শইকীয়াৰ লেবৰেটৰীটো মই বেছিকৈ ইউজ কৰোঁ। গতিকে তেওঁৰ লগত মোৰ কাম আছে, কৰিছোঁ। একেধৰণে অধ্যাপক ৰূপম কুমাৰ গদবী আজি ৰাতিপুৱা আহিছিলে, তেওঁৰ লগত আছে মোৰ। তেওঁৰ ষ্টুডেণ্টকো মই গাইড দিয়ে আছোঁ কিছুমান ক্ষেত্ৰত, বিশেষকৈ পাৰালাইচিছৰ কামখিনি। আৰু তাৰ লগে লগে মোৰ আৰু এটা বেলেগ বায়োমাছ ৰিলেটেড কাম আছে। সেইটো আমি প্লাজমা, নন থাৰ্মেল প্লাজমা দি কৰিছোঁ। সেইটো আচলতে মোৰ গুৱাহাটী এটা লেবৰেটৰীৰ লগত আমাৰ লিংক আছে। আৰু এটা আচলতে মই কোঅৰ্ডিনেটৰ হিচাপে এটা আমি প্ৰজেক্টেই কৰিছিলোঁ, সেইটোত কিন্তু মই কলাবৰেটৰ হিচাপে আছিলোঁ। আৰু মোৰ এজন PhD স্কলাৰে কাম কৰি আছে। আৰু আমি অলৰেডি তাত নন থাৰ্মেল প্লাজমা দি বিশেষকৈ আমি চাহ বাগানৰ যিখিনি ৱেষ্ট চাহ, গতিকে সেইখিনি আমি আচলতে ইম্প্ৰুভ বায়' ফাৰ্টিলাইজাৰ বনাইছিলোঁ। আমাৰ অলৰেডি এখন পেপাৰ আমি ছাবমিট কৰিলোঁ, আৰু আমি কেটেলাইটিক এতিয়া প্লাজমা ট্ৰিটমেণ্টত কাম কৰিবলৈ লৈছোঁ। মোৰ PhD স্কলাৰ এটাই কাম কৰি আছে, গতিকে এইটো তেওঁৰ লগত আমি কৰি আছোঁ। এইখিনিয়ে হ'ল মোৰ বায়োমাছ ৰিলেটেড যিখিনি কাম মই ক'বলৈ বিচাৰিছিলোঁ, এইখিনিয়ে। গতিকে মোক এইখিনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ অৰ্গেনাইজিং কমিটিলে। আৰু মই এইখিনি কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কিবা থাকিলে কুৱেশ্যন কৰিব পাৰোঁ, যদি পাৰোঁ উত্তৰ দিবলৈ চাম। Any question? কুৱেশ্যন কাৰোবাৰ? যদি কুৱেশ্যন নাই, তেতিয়াহ'লে ছাৰক ধন্যবাদ জনাইছোঁ। অতি সুন্দৰকৈ, অতি ডিটেইলছত ছাৰে কথাখিনি কৈছে, আৰু পিছতো ছাৰৰ লগত যোগাযোগ কৰিব পাৰিব। ইয়াৰ পিছত বক্তব্য ৰাখিব ডক্টৰ শাশ্বত বৰুৱা, এছিষ্টেণ্ট মেনেজাৰ কোৱালিটি কণ্ট্ৰল IOCL বঙাইগাঁও ৰিফাইনেৰী। আৰু আগতে কোৱা হৈছে শাশ্বত বৰুৱা আমাৰ ইয়াত শিক্ষক হিচাপে আছিলে, গতিকে আমি তেওঁক বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, এইটো মোৰ সৌভাগ্য যে অসম কাজিৰঙা বিশ্ববিদ্যালয়ে আজি মোক এটা অফাৰ দিছে ইয়াত আহি পেলাই মোৰ এটা প্ৰেজেণ্টেশ্যন দিয়াৰ। আৰু মোৰ আজি যিটো প্ৰেজেণ্টেশ্যনৰ বিষয়, সেই বিষয়টো মই বৰ সংক্ষেপ কৰিম। আৰু গৱেষণাৰ লগত ই জড়িত নহয়, ই এটা আমাৰ দৈনন্দিন দেখি থকা বিষয়। এই বিষয়টো মই অসমীয়াতে উপস্থাপন কৰিম, কিন্তু মই ডেলিভাৰীলি ইচ্ছা কৰি কিছুমান শ্লাইড ইংলিছত ৰাখিছোঁ। তাৰ কিছুমান কাৰণ আছে। মোৰ এই চমু বক্তব্যটো তাত 3-4টা কথা আছে। ইয়াতে মেক্সিমাম বস্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে। ইয়াতে শক্তি বা শক্তিৰ উৎস বা বহন ক্ষমতা, সাষ্টেইনেবিলিটি, তাৰ লগত আমি কি পঢ়িম ভৱিষ্যতে, তাৰ লগত আমি কেনেকৈ নিজক চেঞ্জ কৰিম, আমাৰ কেৰিয়াৰ প্ৰস্পেক্টটো কেনেকুৱা হ'ব, তাৰ 2-এখন শ্লাইড ৰাখিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দিবা। 1-2টা প্ৰশ্ন ৰাখিছোঁ। প্ৰশ্নৰ কাৰণে সৰু কিবা এটা গিফ্টো আছে মাজত, ঠিক আছে? খালি হাতখন দাঙি দিবা, ক'ব নালাগে, ঠিক আছে? আগবাঢ়ো।
শক্তিৰ উৎস, ইন্ধনৰ বিৱৰ্তন, প্ৰত্যাহ্বানসমূহ আৰু বহনক্ষমতা। শক্তি শব্দটো যেতিয়া আমি শুনিছিলো প্ৰথম শক্তি সেয়ে আমাৰ প্ৰজন্মৰ মানুহে দ্বিতীয় শ্ৰেণীয়ে মাইক্ৰফোনটো ইছ্যু হৈ আছে। আমাৰ প্ৰজন্মৰ যিসকল আছে তেওঁলোকে গম পাব যে শক্তিৰ কথা যদি আমি বিজ্ঞানত পঢ়িছিলো দ্বিতীয় শ্ৰেণী পঢ়িবলৈ পাইছিলো আমি। দ্বিতীয় শ্ৰেণী ক্লাছ 2ত আমি পঢ়িছিলো যে শক্তি, সূৰ্যই সকলো শক্তিৰ উৎস। এয়া আমাৰ প্ৰজন্মৰ মানুহ সকলোৰে মনত আছে। তাৰ পিছতে আহিলে শক্তি, যেতিয়া আমি কলো শক্তিৰ প্ৰকাৰ, শক্তি কোৱাৰ লগে লগে ইয়াত আমি কৈ যাম হা, প্ৰথম ছাত্ৰ ছাত্ৰীসকল পাৰ্টিকুলাৰলি তোমালোকে ক'বলৈ চেষ্টা কৰিবা প্ৰথমটো কি তাপ শক্তি, দ্বিতীয়টো সোলাৰ, হাইড্ৰ ইলেক্ট্ৰিক, উইণ্ড এনাৰ্জি, এইটো অলপ খেলি মেলি লাগিছে, টাইডেল এনাৰ্জি, এইটো নিউক্লিয়াৰ, এইটো অলপ টান, জিঅ'থাৰ্মেল বা ভূতাপীয় শক্তি, এইটো হ'ল বায়োমাছ। What is the next? Sustainable future কাৰণে what is the next? কিবা আইডিয়া? আমি কি কৰিম, কি পঢ়িছো বা কি শিকিলো বা কি কৰি আছে scientific ফিল্ডত, যে what is the next which will be sustained in the future? সাৰে এটা কৈ গ'ল এইমাত্ৰ ডক্টৰ শইকীয়া ছাৰে, বায়োমাছ এনাৰ্জি দেখুৱাইছো মই। বায়োমাছ এনাৰ্জি এটা ভৱিষ্যতৰ আমাৰ সাস্টেইনেবল ৰিসোৰ্স হয়, এনাৰ্জি ৰিসোৰ্স। সেইখিনি কথা আমি ইয়াত কওঁ, ইমান চিন্তা কৰিব নালাগে, ভাবি থাকিবা, দেখি থাকিবা, ঠিক আছে। শক্তি আমি আকৌ এই স্কুলৰ পঢ়া দিনলৈ ঘূৰি গলো। শক্তিত তাত কি আছিলে, দুই প্ৰকাৰৰ শক্তি বুলি কৈছিলো আমি, প্ৰাথমিক প্ৰাইমাৰী এনাৰ্জি ৰিসোৰ্সেস এণ্ড সেকেন্ডাৰী গৌণ শক্তিৰ উৎসসমূহ। সো তাত আমি কি হ'ল, জীৱাশ্ম ইন্ধনসমূহ যিবিলাক প্ৰকৃতিৰ পৰা আমি ডাইৰেক্টলি আহৰণ কৰিব পাৰো সেইবিলাকক আমি কৈছো প্ৰাইমাৰী এনাৰ্জি ৰিসোৰ্স বা প্ৰাথমিক, আৰু যিবিলাক গৌণ শক্তিৰ উৎস সেইবিলাক আমি প্ৰাথমিক শক্তি উৎসসমূহৰ পৰা আহৰণ কৰিব পাৰো, যেনেকে পেট্ৰল, ডিজেল। এতিয়া ইন্ধনৰ বিৱৰ্তন, যেতিয়া মই শব্দটো লিখিছিলো, ইন্ধনৰ বিৱৰ্তন লিখোতে মই এটা কথা কৈছিলো যে ইন্ধনৰ চাৰিও কৈ গ'ল অলপ দেৰি আগতে, ইন্ধনৰ বিৱৰ্তন যুগে যুগে হৈ আহিছে। প্ৰত্যেকটো এজৰ লগত, প্ৰত্যেকটো যুগৰ লগত এনাৰ্জি ৰিসোৰ্সৰ বিৱৰ্তন হৈ আহিছে। এই যে বিৱৰ্তন হৈছে তাত আমি প্ৰথমতে ব্যৱহাৰ কৰিছিলে, ইয়াত মই এটা শব্দ উল্লেখ কৰিছো, তোমালোকে যে প্ৰাক ঔদ্যোগিক যুগ, প্ৰি ইণ্ডাষ্ট্ৰিয়েল এজ যিটো আমাৰ, তাত খৰি ব্যৱহাৰ কৰিছিলে। খৰি জ্বলাওঁতে কি হ'ল, বহুত কাঠৰ প্ৰয়োজন হ'ল, হোৱাৰ লগে লগে তাতকে বেছি এনাৰ্জি ডেন্স, অধিক শক্তি ঘন কিছুমান ৰিসোৰ্সৰ সম্পদৰ প্ৰয়োজন হ'ল। তেতিয়া কয়লাৰ যে থাকি যায়, কাঠ খৰি জ্বলোৱাৰ পিছত এঙাৰ বিলাক দেখিছানে, সেই এঙাৰ বিলাক আকৌ মানুহে ব্যৱহাৰ কৰি কয়লা হিচাপে ব্যৱহাৰ কৰিছিলে, গাঁৱৰ বহুত মানুহ এতিয়াও কৰে। সেইটো হ'ল এটা শক্তি সম্পদ। বতাহ আমি পালতৰা নাৱত ব্যৱহাৰ কৰিছিলো। আমি যিটো ৱাটাৰ মিল মানে কি, বৈ অহা পানীৰ পৰা শক্তি আহৰণ কৰে, সেইটো এতিয়া আমি শস্য পিহিবলৈ ব্যৱহাৰ কৰিছিলে প্ৰাগ ঔদ্যোগিক যুগৰ মানুহে। কিন্তু তাৰ লগে লগে কথা আহি গ'ল, এই গোটেই যিখিনি কথা আছিলে এই কথাখিনি প্ৰাক ঔদ্যোগিক যুগৰ। মই বাৰম্বাৰ কৈছো প্ৰাক ঔদ্যোগিক যুগ। এতিয়া প্ৰাক ঔদ্যোগিক যুগ আৰু ঔদ্যোগিক যুগক মাজৰ যিডাল ৰেখা, দা মাৰ্জিন, কোনে জানিলে সেইটো? প্ৰি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আৰু এজ এণ্ড ইণ্ডাষ্ট্ৰিয়েল যিটো আমাৰ এজ বৰ্তমান, তাৰ মাজৰ যিডাল ৰেখা ডিমাৰ্কেশ্যন, এইটো কোনে জানিলে? উদ্যোগ বিপ্লৱে। পশ্চিমীয়া যিবিলাক আমাৰ কান্ট্ৰি আছিলে, পশ্চিমীয়া যিবিলাক দেশ আছিলে, তাত 1800 শতিকাত আৰম্ভ হ'ল উদ্যোগ বিপ্লৱ। উদ্যোগ বিপ্লৱৰ আৰম্ভ হোৱাৰ লগে লগে আমাক শক্তিৰ আৰু প্ৰয়োজন হ'ল, কাৰণ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'বলৈ ধৰিলে, উদ্যোগীকৰণ। তাৰ কাৰণে জেমছ ৱাটৰ যিটো ভাপ ইঞ্জিন, ইয়াৰ এটা বৰ ডাঙৰ মহত্ব আছে। জেমছ ৱাটে কি কৰিলে, কয়লাৰ ব্যৱহাৰ কৰি পেলাই ভাপ ইঞ্জিন, ষ্টিম ইঞ্জিনেদি ৰেলগাড়ী চলাই দেখুৱালে। ৰেলগাড়ী প্ৰথম ব্যৱহাৰ হৈছিলে মানুহ কঢ়িয়াবলৈ, যাত্ৰী কঢ়িয়াবলৈ নে বস্তু কঢ়িয়াবলৈ? বস্তু, একজেক্টলি। ৰেলগাড়ীয়েদি এঠাইৰ পৰা ইঠাইলৈ সম্পদ নিব পৰা হ'ল। তেতিয়া ইণ্ডাষ্ট্ৰী বিলাক গ্ৰ' কৰিবলৈ ল'লে, উদ্যোগ বিলাক গ্ৰ' কৰিবলৈ ল'লে। আৰু তাৰ মেইন কাৰণ এটা হৈছিলে কি, গ্ৰেট ব্ৰিটেইনত যিটো পশ্চিমীয়া সংস্কৃতি আছিলে, গ্ৰেট ব্ৰিটেইনত গছৰ সংখ্যা কমি গৈছিলে কাটি কাটি, গতিকে তাহাঁতি এটা বেলেগ চিন্তা কৰিব লগা হ'ল। যেনেকে আমাৰ কোৱা হয় অভাৱে আৱিষ্কাৰ কৰাই, সেইটো এটা কাৰণ আছিলে। এতিয়া তাৰ পিছত আহিলে কয়লাৰ লগত এটা ডাঙৰ প্ৰব্লেম হ'ল, কয়লা দুটা পদাৰ্থ, চলিড মেটেৰিয়েল।
সলিড মেটেৰিয়েলৰ ট্ৰান্সপৰ্টেশনটো বা পৰিবহনটো বিৰাট অসুবিধা সেইটো কাৰণে পেট্ৰলিয়ামৰ আৱিষ্কাৰ হ'ল পেট্ৰলিয়াম মানে খাৰুৱা তেলক আমি পাইপলাইন যোগেৰে পঠাই দিব পাৰো বহুত এমাউন্টত বহুত কোৱান্টিটিত আমি খাৰুৱা তেল পাইপলাইন যোগেদি পঠাই দিব পাৰো মই ভিতৰৰ স্লাইডত দেখুৱাম যে আমাৰ ভাৰতৰ পাইপলাইন নেটৱৰ্ক বিলাক কেনেকৈ হৈছে দ্বিতীয়তে কি হ'ল যে শক্তিখন মানে মোৰ এনাৰ্জি ডেন্স পেট্ৰলিয়াম দেন আহিলে পৰিবহনৰ সহজতা যিটো মই কোনো পাইপলাইন যোগেও পাৰি আৰু বহুমুখিতা ইয়াৰ কেইবাটাও এপ্লিকেশন আছে আমি গাড়ী চলোৱাৰ পৰা লেম্প জ্বলোৱাৰ পৰা এৰোপ্লেন চলোৱালৈকে আমি পেট্ৰলিয়াম ইন্ধন ব্যৱহাৰ কৰো হয় গতিকে এইটো বহুমুখিতা গতিকে পেট্ৰলিয়ামৰ লগতে আহিলে প্ৰাকৃতিক গেছ এতিয়া মই ইয়াত এটা ডিসক্লেমাৰ দিওঁ এই যে ছবিবোৰ মই বনাইছো সব গ্ৰাফিকেল এবষ্ট্ৰেক্টত মই আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইউজ কৰিছো তোমালোকেও কৰিব পাৰা এটো প্লেগেৰিজমৰ আন্ডাৰত নপৰে যদিহে তোমালোকৰ কনসেপ্টটো নিউ হয় যদি কনসেপ্টটো তোমালোকে লোকৰ পৰা লোৱা বা ৰিসোৰ্স ইউজ কৰা তাত তোমালোকে তাক একনলেজ কৰিব লাগিব প্ৰপাৰলি সাইট কৰিব লাগিব তাৰ পিছতে দাও আমি ইয়াত এটা দেখুৱা হৈছে যে নন OECD যিবিলাক আমাৰ দেশ আছে নন OECD দেশ কি তোমালোকে যে গম পাইছা তাত কিমান ভৱিষ্যতে শক্তিৰ চাহিদা বৃদ্ধি পাব 28% সেই কথাটো কৈছে আৰু ইয়াত কিমান তেল মজুদ আছে অলৰেডি ডক্টৰ নৱজ্যোতি ভট্টাচাৰ্য দেখুৱাই গল সেই স্লাইডৰ মতে মই ইমান বেৰেল ভৱিষ্যতে তোৰ কাৰণে খাৰুৱা তেল আছে বুলি ক'লো এতিয়া এইখিনিতে মোৰ ফাৰ্ষ্ট প্ৰশ্নটো আৰম্ভ হ'ল এক বেৰেলত কিমান লিটাৰ কি নাম তোমাৰ মাধুৰ্য গগৈ কিমান লিটাৰ 158 ওকে মাধুৰ্য গগৈলে এটা উপহাৰ আছে হা 158.987 লিটাৰ হলে এক বেৰেল হয় ঠিক আছে তাৰ লগতে আমি যেতিয়া গম পাম যে 1 মিলিয়ন বেৰেলত প্ৰায় 9 লাখ বেৰেল হয় এতিয়া জীৱাশ্ম ইন্ধনসমূহৰ কথালে আহো আমি পেট্ৰলিয়ামলৈ আহিলো আমি ইন্ধনৰ পৰা পেট্ৰলিয়ামলৈ আহিলো পেট্ৰলিয়ামৰ পৰা আমি জীৱাশ্ম ইন্ধন ফসিল ফিউললৈ আহো ফসিল ফিউলৰ পৰা আমি কয়লাক আঁতৰাই দিছো কয়লাক কিয় আঁতৰাই দিছো কয়লা বহুত কেইটা গুণ আছে দোষ আছে যেটো গোটেই পৃথিৱী আমি কয়লা কেতিয়াও এৰিব নোৱাৰো তাপবিদ্যুৎ প্ৰকল্প চাৰে কৈ গল তাপবিদ্যুৎ প্ৰকল্প বিলাকক বেলেগ পাৰ্চেন্টেজত দিবলৈ কোৱা হৈছে এতিয়া আমি আহো পেট্ৰলিয়াম উদ্যোগবোৰক আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমত ভাগ কৰা হৈছে ইয়াতে মই দেখুৱাইছো যে পৃথিৱীৰ আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম উদ্যোগ কোনবিলাক আপষ্ট্ৰীমে কি কৰে তেল খনন কাৰ্য যিবিলাক কৰে মানে ড্ৰিলিং কৰি খাৰুৱা তেল উলিয়ায় আৰু ডাউনষ্ট্ৰীমে কি কৰে সেই খাৰুৱা তেলক শোধন কৰে ৰিফাইনাৰীজ বিলাক গতিকে আমাৰ যিবিলাক পৃথিৱীৰ এটাইকে ডাঙৰ কোম্পানীটো হ'ল সৌদি আৰামকো মানে যে গৈ তেলৰ কাৰণে আমাক পঢ়িবি পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং পঢ়িবি সৌদিলে গুচি যাবি কয়নে এই সৌদি আৰামকোটো হ'ল পৃথিৱীৰ এটাইকে ডাঙৰ কোম্পানী দেন আহিলে আমাৰ এক্সন মোবিল যেটো টেক্সাছত আছে তাৰ কাটাৰ এনাৰ্জি পেট্ৰো চাইনা ইয়াত এটাই আমি চিনাকি পাইছো নেকি ৰিলায়েন্স আৰু এটা চিনাকি পাইছো শেল টু কোৰ কোম্পানী শেল টু ইউৰোপিয়ান কোম্পানী আৰু এক্সন মোবিল হ'ল ইয়াৰ তো মিক্স কি কৰে মিডষ্ট্ৰীমে পৰিবহন কৰে মিডষ্ট্ৰীমে আপষ্ট্ৰীমৰ পৰা লয় ডাউনষ্ট্ৰীমৰ নিচিনাকে বিক্ৰী কৰিব নোৱাৰে জাস্ট ট্ৰান্সপৰ্টেশন এণ্ড ষ্টৰেজ কৰে সো এনেকে ভাগ কৰা হৈছে এইটো গোটেই ৱৰ্ল্ডৰ সিনাৰিও এইটো ভাৰতৰ সিনাৰিও এইটা আমি চিনি পাওঁ যেতিয়া আমি ফৰ্ম ফিল আপ কৰো তেতিয়া আমি এইটাৰ কথা চিন্তা কৰো হয়নে আফটাৰ ইয়োৰ ডিগ্ৰীজ সো এইটো ONGC ৰিফাইনাৰী আমি দেখিছো নি পেট্ৰল পাম্প দেখিছো নি কেতিয়াবা ONGC হল আপষ্ট্ৰীম উদ্যোগ অইল ইণ্ডিয়াৰ এটা ৰিফাইনাৰী আছে বৰ্তমান NRL তেওঁলোকে তাত ইনভেষ্ট কৰিছে ৰিলায়েন্স ইণ্ডিয়ান অইল ভাৰত পেট্ৰলিয়াম হিন্দুস্তান পেট্ৰলিয়াম নাইৰা ৰিলায়েন্স এই গোটেই কেইটা চিনি পাওঁ এই ফালৰকেইটা কিয় চিনি পাওঁ এহঁতৰ পেট্ৰল পাম্প আছে এহঁতৰ গেছ চিলিণ্ডাৰ আছে সেইটো কাৰণে আমি ডাউনষ্ট্ৰীম বিলাক চিনি পাওঁ তেওঁলোক মাৰ্কেটত ইনভলভ হয় তেওঁলোকে বজাৰ ভিত্তিক গৱেষণা কৰে আৰু বজাৰ ভিত্তিক তেওঁলোকে উৎপাদন কৰে তাৰ পিছতে এইটো মই সংক্ষেপত থম ভাৰতৰ যিবিলাক তৈল ক্ষেত্ৰ আছে সেইখিনি এই বম্বে হাইট সাইডে আছে আৰু অসমৰটো লাগোৱা অগ্নিজান মৰাত এইখিনি আছে তাৰ পিছতে এই অসমৰ তৈল ক্ষেত্ৰসমূহ আমি জানো ভাৰতৰ ভিতৰত প্ৰথমতে আৱিষ্কাৰ হৈছিলে হয়নে এছিয়া আৰু পেট্ৰলিয়াম প্লেনিং কি হৈছিলে 2024-25 বিত্তীয় বৰ্ষত অসমত উৎপাদিত খাৰুৱা তেল ইমান হাজাৰ মেট্ৰিক টন এই যে ইউনিট বিলাক আছে মেট্ৰিক টন বেৰেল এইবিলাক কিন্তু খুব খুদে ইন্টাৰভিউ বিলাকত তোমালোকে যিখিনি ষ্টুডেন্ট আছা ভৱিষ্যতে পাবা তেতিয়া গম পাবা যে খুব খুদে এইবিলাকৰ কনভাৰ্জন বিলাক
তাৰপিছতে আহিলে ভাৰতৰ তেল শোধনাগাৰসমূহ মই আহি আছো ডাউনষ্ট্ৰীমলৈ যিহেতু মই ইণ্ডিয়ান অইলৰ ভাৰতীয় তেল নিগমৰ গতিকে মই আহি আছো ডাউনষ্ট্ৰীমলৈ ডাউনষ্ট্ৰীমৰ পৰা আহিলো মই শোধনাগাৰলৈ শোধনাগাৰ ভাৰতত আছে 11টা 23টাৰ ভিতৰত 11টা শোধনাগাৰ ইণ্ডিয়ান অইলৰ আৰু ইয়াতে আছে এইখিনি হ'ল ইণ্ডিয়ান অইলৰ তেল শোধনাগাৰ তাত দেখুওৱা হৈছে ইয়াৰ ভিতৰত আমি কি কি চিনি পাওঁ আমি ডিগবৈ চিনি পাওঁ আমি গুৱাহাটী চিনি পাওঁ বঙাইগাঁও জানো এনআৰএলটো কাৰ অসমত 4টা আছে শোধনাগাৰ এনআৰএলটো কাৰ অইল ইণ্ডিয়াৰ আছে আৰু 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 পাৰ্চেন্টেজ আছে গভৰ্ণমেণ্টত আছে আমাৰ গতিকে এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ শোধনাগাৰ আছে ইণ্ডিয়ান অইলত আচ্ছা দ্বিতীয় প্ৰশ্ন এই ছবিখনত কি এখন কেৰাহী ৰাইট এই ছবিখনত কি এই কেৰাহীখনৰ বিৰাট ডাঙৰ মাহাত্ম্য এটা আছে ব্ৰিটিছৰ দিনৰ কেৰাহী মই কিমানলৈকে গলো এখন হ'ল ডিগবৈৰ প্ৰথমটো খাৰুৱা তেল ইয়াত শোধন কৰা হৈছিলে তলত জুই লগাই পেলাই তাত খাৰুৱা তেল ঢালি গৰম কৰি পেলাই প্ৰথম শোধন কৰা হৈছিলে গতিকে এইটোতো উপহাৰটো এনেই থাকিলে এইটো মই মোৰ লগতে ৰাখিলো এইখনৰ বহুত মাহাত্ম্য আছে এতিয়া বৰ্তমান এইখন সংৰক্ষণ কৰা হৈছে তাৰপিছতে আহিলে এটা খাৰুৱা তেলৰ যিটো লজিষ্টিক আমি যে কওঁ অসমত খাৰুৱা তেল আছে বম্বে হাইৰ সাইডে আছে বাকীবোৰত নাই নেকি বা আমাৰ অসমৰ খাৰুৱা তেলে সাফিচিয়েন্ট হয়নে বা বাহিৰৰ খাৰুৱা তেল আমি কেনেকৈ জানো এতিয়া প্ৰত্যেকটো ৰিফাইনাৰী প্ৰত্যেকটো শোধনাগাৰৰ এটা নিজা নিজা লজিষ্টিক ষ্ট্ৰেটেজি আছে সেই মই অকল বঙাইগাঁও শোধনাগাৰটো দেখাম এইখিনি হ'ল ইয়াত যদি এই জাহাজখন আহিছে এইফালৰ পৰা আৰু ইফালৰ পৰা আহিছে এইটো মানে অসম যিটো আসাম ক্ৰুডটো আমাৰ ডিগবৈ লাকুৱা হবিজান ফালৰ পৰা আহে বঙাইগাঁৱলে আৰু এইটো পাৰাদীপৰ যিটো পোৰ্ট আছে পোৰ্ট বন্দৰ এইটো সদায় আহে খাৰুৱা তেল ইম্পৰ্টেড ক্ৰুড এইটো আহি পেলাই ইয়াত টেংকাৰৰ যোগেদি যায় আৰু বাৰাউনীৰ পৰা পাইপলাইন যোগেদি আকৌ অসমলৈ আহে এটা সময়ত অসমে গোটেই দেশক তেল দিছিলে আমাৰ হাতত ইমান মজুত আছিলে খাৰুৱা তেল তেতিয়া এই আমি পাম্পিং বুলি কওঁ এইফালৰ পৰা পাম্পিং কৰি দিয়ে এতিয়া যেতিয়া আমি ইম্পৰ্টেড ক্ৰুড লওঁ আমি বেক পাম্পিং বুলি কওঁ নতুন শব্দ এটা আৱিষ্কাৰ হ'ল গতিকে ক্ৰুড ইমান আমাৰ হাতত নাই চিন্তাৰ বিষয় এইটো এটা পেট্ৰলিয়াম ৰিফাইনাৰী সেই কেৰাহীখন যে সেই কেৰাহীখনে পিছত এইটো ৰূপ ল'লে এইটো এটা ডিষ্টিলেশ্যন কলম ইয়াত প্ৰথমতে কি হয় একদম সহজকে বুজিবলৈ হ'লে এইটো ডিষ্টিলেশ্যন টাৱাৰ এফালে ক্ৰুড অইল আহিলে এইটো ফাৰ্নেছে গৰম কৰিলে একদম গৰম কৰাৰ নিচিনা এটা সাধাৰণ ডিষ্টিলেশ্যন প্ৰচেছ তাৰপিছত যিখিনি লাইটাৰ এলিমেণ্ট সেইখিনি ইউজ হ'ল নেচাৰেল গেছ এলপিজি যিটো ছেকেণ্ড এলিমেণ্ট আছিলে অক্টেন গেছলিন যিখিনি বা আমি এমএছ বুলি কওঁ কমাৰ্চিয়েল লেংগুৱেজত মটৰ স্পিৰিট বা পেট্ৰলৰ তাৰ পিছৰখিনি যিখিনি আহিলে সেইখিনিৰ পৰা পেট্ৰল বনাব পাৰি এই যে কেৰোচিন জেট ফিউলটো কিহত ব্যৱহাৰ হয় জেট ফিউল এৰোপ্লেনত ব্যৱহাৰ হয় হয়নে এভিয়েশ্যন ফিউল বুলি কোৱা হয় জেট ফিউলটো আচলতে এটা কেৰোচিন হায়াৰ গ্ৰেড কেৰোচিন সো হি পিউৰিফাইড হায়াৰ গ্ৰেড কেৰোচিন সেইটো এই ডিজেল কম্পোনেন্টৰ লগতে থাকে আৰু তাৰ পৰা প্ৰত্যেকটো দেখুওৱা হৈছে আৰু লাষ্টত যিটো ৰেচিডুৱেল অইল থাকে তাৰ পিছতো এটা বস্তু থাকে সেইটো হ'ল আৰপিজি ৰ পেট্ৰলিয়াম কোক তাক আৰু শোধন কৰিব নোৱাৰি কোকটো গেছ ইট ইজ আমি বিভিন্ন কাৰণত ব্যৱহাৰ কৰোঁ পেট্ৰলিয়াম কোক বা কয়লা এতিয়া কথা আহিলে কি এইটো এটা ডিষ্টিলেশ্যন নৰ্মেল কলম ইয়াৰ বাহিৰৰ বহুত কমপ্লেক্স প্ৰচেছ আছে যিটো মই দেখুৱাব নোখোজো এতিয়া এইটো এটা ডিষ্টিলেশ্যন প্ৰচেছ পালোহি আমি আহি শোধনাগাৰত কেনেকৈ কৰা হয় তাৰপিছত আহিলে কোৱালিটি অফ এ ফিউল আমি সদায় যিকোনো এটা বস্তু লোৱাৰ আগতে কওঁ যে পেট্ৰল পাম্পটো এইটোত ভৰা তেল নভৰাবি ইয়াত আগৰটোত ভৰা এইটোত ভাল তেল নাপায় কওঁনে গেছ চিলিণ্ডাৰটোৱে লিকেজ কৰিছে ইয়াৰ কোৱালিটিটো ভাল নহয় এই যে শব্দবিলাক আহিলে এই শব্দবিলাকৰ কাৰণে খুব ষ্ট্ৰিঞ্জেণ্ট কিছুমান ৰেগুলেশ্যন আছে ৰেগুলেশ্যন বিলাকে কয় যে BIS ASTM বা ISO এইবিলাকৰ আন্ডাৰত কিছুমান মেথড আছে স্পেচিফিকেশ্যন আছে যেনেকৈ আমি ব্লাড টেষ্ট কৰিবলৈ যাওঁতে ৰিপৰ্টটোত লিখা থাকে 100 পৰা 200 ভিতৰত হ'ব লাগিব আৰু আমাৰ 250 হলে ঠিক আছে 350 হলে 150 হলে ঠিক আছে 350 হলে এইটো বেছি হয় তেনেকৈ ইয়াৰ প্ৰত্যেকটো বস্তু মেথড দি থোৱা আছে সেই মেথড মতে ভিতৰত পৰিব লাগিব তেতিয়া ক'ব উইদিন দা স্পেচিফিকেশ্যন যদি নপৰে তাক ক'ব অফ স্পেক হলে সেই বস্তুটো মাৰ্কেটত এৰিব নোৱাৰি এতিয়া পেট্ৰলৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল এইবোৰ মই নকওঁ ৰিচাৰ্জ অক্টেন নাম্বাৰ এই অক্টেন নাম্বাৰটো আমি শুনি থাকো হয়নে অক্টেন নাম্বাৰৰ পৰা ব্ৰেণ্ড ভেলু আহিছে কিছুমান আমাক যে সোধে কেতিয়াবা ইয়াতে কোনোবা স্কুটি গাড়ী ষ্টুডেণ্ট বিলাকে চলোৱা নে স্কুটাৰ বাইক সোধে যে XP ভৰাব নে নৰ্মেল পেট্ৰল সোধে নে শুনিছানে হাত দাঙা কিমান মানুহ শুনিছে সো সেইটো কি হয় সেইটো অক্টেন নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰে এই দুটা ব্ৰেণ্ড আছে IOCL এটা 95 অক্টেন এটা 100 অক্টেন
এইটো কি কৰে মাইলেজ বঢ়ায় কেলে বঢ়ায় সেইটো মই যেতিয়া ইথানল কম্পোনেন্টটো কম তেতিয়া কৈ আছো এইটো ডিজেলৰ কথা ডিজেলত এখন চাৰ্টিফিকেট এনেকে আমি ইস্যু কৰিব লাগে তেতিয়া দৰকাৰ ডিজেলত 7 নম্বৰ পইণ্টটো লিখা আছে 4 পইণ্ট অকল এই বস্তুটোৱে মই গুৰুত্ব দিবলৈ কৈছো ম্যাক্সিমাম 15 ডিগ্ৰী হয়নে এই ম্যাক্সিমাম 15 ডিগ্ৰী যে 4 পইণ্ট লিখা আছে তাৰ আমি পাইছো -6 মানে উইদিন দা ৰেঞ্জ আছে এতিয়া মোক কোৱা ম্যাক্সিমাম 15 ডিগ্ৰী হলে ডিজেলটো লাডাখত চলিবনে নচলে তাৰ কাৰণে আকৌ উইন্টাৰ গ্ৰেড ডিজেল বুলি এটা বস্তু আছে উইন্টাৰ গ্ৰেড ডিজেল এইটো উইন্টাৰ গ্ৰেড ডিজেলত সেইটো কমি আহি পেলাই কিমান হ'ল 4 পইণ্ট -30 লৈকে 4 পইণ্ট মানে কি যে যিটো টেম্পাৰেচাৰৰ লৈকে লিকুইড হৈ থাকে ডিজেলটো সো এই 4 পইণ্টটো -30 লৈকে লিকুইড হৈ থাকিব লাডাখত এই কিন্তু দুটা প্ৰশ্ন আছে আকৌ কোনবাই উত্তৰ দিবলে what is the where is the highest altitude petrol pump in the world কোনবাই শুনিছানে কেতিয়াবা গুগল কৰিছানে প্লিজ sorry আনলে ক'ত আছে ইণ্ডিয়াৰ ৱৰ্ল্ডৰ সুধিছো ৱৰ্ল্ডত এটা আছে হিমাচল প্ৰদেশত কাজা এটো ইণ্ডিয়ান অইলৰে পেট্ৰল পাম্প আছে 3740 মিটাৰ ওপৰত এটো মই এটো কাৰণে দেখবালো যে তাত 4 পইণ্টটো কিমান হ'ব লাগিব উইন্টাৰ গ্ৰেড ডিজেল লাগিব এই কথাখিনি দেখিবলৈ খুব সাধাৰণ কিন্তু আমাৰ যেতিয়া আমাৰ আৰ্মিয়ে যেতিয়া সিয়াচিনত যুদ্ধ কৰে আমাৰ আৰ্মিয়ে যেতিয়া লাডাখত থাকে যেতিয়া কাৰ্গিলত থাকে তেতিয়া এই উইন্টাৰ গ্ৰেড ডিজেল সাপ্লাই কৰিব লগা হয় আৰু তেওঁলোকে আমাক ৰখাই আছে দেন আহিলে এটো সবে চিনি পায় এটো হল এলপিজি সিলিন্ডাৰ এলপিজি কিটা প্যাৰামিটাৰ হেকিটা সময়ৰ অভাৱৰ কাৰণে মই নকওঁ মোৰ আধা ঘণ্টা হৈ যোৱাৰ লগে লগে অধ্যক্ষ মহোদয় কলো এটা মোক ইংগিত দিবলৈ এতিয়া হল কি এতে আছে ব্র্যান্ডটোৰ নামটো কি ইণ্ডিয়ান অইলৰ আমি সবেই জানো এই সিলিন্ডাৰটো হল ডমেস্টিক সিলিন্ডাৰ 14.2 কেজি এটো কমাৰ্শিয়াল সিলিন্ডাৰ যিবিলাক হোটেল কেন্টিনত ব্যৱহাৰ এই দুটা দেখিছনে আমি 5 কেজি আৰু 2 কেজি তাহাঁতৰ দুটা ব্র্যান্ড নেম আছে কোনোবাই ক'ব পাৰিব নেকি সব হোটেল লিখা থাকে সব গ্যাস এজেন্সিৰ সন্মুখত লিখা থাকে ইভেন পেট্ৰল পাম্পৰ সন্মুখত লিখা থাকে 2 কেজি আৰু 5 কেজিৰ সিলিন্ডাৰ কিটা তাহাঁতৰ দুটা ব্র্যান্ড নেম আছে আৰু খুব কমন ব্র্যান্ড নেম এনিওয়ান এইকেইটাৰ খুব ব্যৱহাৰ আছে যিবিলাক সিটি এৰিয়াত 2 কেজি আৰু 5 কেজিৰ সিলিন্ডাৰৰ এটো কাৰণে ব্যৱহাৰ আছে ম্যাক্সিমাম নেচাৰাল লাইফ কথাই আৰু ম্যাক্সিমামে কিছু মানে উইকেন্ডত থাকে এনেকুৱা কিছুমান জায়গা আছে এই 5 কেজিটোৰ নামটো ছোটু আৰু এই ছোটুটো সবতে লিখা থাকে পেট্ৰল পাম্পৰ ওচৰতে হোৰ্ডিং বিলাক তাতো লিখা থাকে এটো যদি ছোটু হয় ইটো কি হ'ব পাৰে 2 কেজিটো তাৰ নাম মুন্না এক্স্যাক্টলি এটো ব্র্যান্ড নেমত কমাৰ্শিয়ালি সেল কৰা হয় ছোটু আৰু মুন্না কিন্তু আমি ইয়াত হাইছো কিন্তু এটা ইন্ডিয়ানৰ এজেন্সিত গৈ দি আমি কওঁ ছোটু কানেকশন লাগে বা এইটা কানেকশন নালাগে উঠাই লওঁ ছোটু আৰু মুন্না ওকে মোৰ পেন কিটা এনেই গৈছে উত্তৰ দিব লাগিব নেক্সট আহিলে পেট্ৰল ডিজেল হৈ গল এলপিজি হৈ গল নেক্সট আহিলে এভিয়েশন টাৰবাইন ফিউল এটো মই কৈছো হাই গ্ৰেড কেৰোচিন তাৰ দুটা গ্ৰেড থাকে এটা সিভিল গ্ৰেড এটা ডিফেন্স গ্ৰেড যে ডিফেন্স জেট বিলাক চলাই এটো ডিফেন্স গ্ৰেড দে আর মোর স্ট্রিনজেন্ট আৰু তাহাঁতক বেছি ধৰণে পিউৰিফিকেশনৰ আমি চেষ্টা কৰো সাৰ্টিফিকেশনৰ চেষ্টা কৰো আৰু সিভিল গ্ৰেডত বহুত পৰিমাণে ব্যৱহাৰ কৰো এতিয়া আৰু এটা প্ৰশ্ন ইয়াত আহিলে গাড়ীৰ পেট্ৰল টেংকিটো তলত থাকে স্কুটাৰৰ আগত থাকে বাইকৰ আগত থাকে বাইক ফ্লাইটৰ ক'ত থাকে ইয়েস প্লিজ উইংস কোনে গলে প্ৰথম দুইজনে একেলগে গৈছে দুইজনে গৈছে এনে পেইনবোৰ থাকি গৈছে লোৱা নাম কিটা কৈ দিয়া এক তিনিজন নি ঠিক আছে দুজন যেতিয়া উইংত থাকে পেট্ৰলিয়াম এই যেতিয়া ফ্লাইট বিলাক ৰিফিলিং কৰা হয় কোনোবাই কেতিয়াবা ফ্লাইটত দুটোতে মন কৰিছানে এনেকে পাইপ এটা ভৰাই থোৱা থাকে ঠিক আছে এইখিনিলৈকে আছিলে আমাৰ যিখিনি মানে কথা হ'ল পেট্ৰলৰ মানে ইন্ধনৰ বিৱৰ্তন এতিয়া এই প্ৰত্যাহ্বানসমূহ দুটা ডাঙৰ প্ৰত্যাহ্বান হৈছে মই ফোন কৰিবলৈ গৈ পেলাই যদি ইজি ভাষাত ক'বলৈ গৈছো দুটা ডাঙৰ প্ৰত্যাহ্বান আছে এটা যে আমাৰ পেট্ৰলিয়ামৰ যিটো ষ্টক আছে আৰ্টক্ৰাফ্টত সেইটো লাহে লাহে ক্ৰুড অইল শেষ হৈ আহিছে জীৱাশ্ম ইন্ধন শেষ হৈ আহিছে
2 নম্বৰটো হৈছে কি জীৱাশ্ম ইন্ধনে পৰিৱেশ প্ৰদূষণ কৰে গতিকে আমি দুই ধৰণে চিন্তা কৰিব লাগিব এটা যে আমি জীৱাশ্ম ইন্ধনৰ ওপৰত আমাৰ যেটো ডিপেন্ডেন্স আছে ৰিলায়েন্স আছে হেতু কমাব লাগিব আৰু দুই নম্বৰতে আমি পলিউশন যিবিলাকে কৰিব পাৰে কাৰক প্ৰদূষণ তাতো কমাব লাগিব তাৰ কাৰণে প্ৰথম আমি অলৰেডি এখিনি কভাৰ হৈ গৈছে ৰিনিউৱেবল পুনৰ নৱীকৰণযোগ্য বহনক্ষম ইন্ধন সন্ধান গতানুগতিক ইন্ধনত মিশ্ৰণ তাতে আহি গ'ল আমাৰ ব্লেন্ডেড পেট্ৰল বায়ো ইথানল যে মিক্স কৰা হৈছে আজিকালি ব্লেন্ডেড ইথানল বুলি সবেই দেখা নাই পেট্ৰল পাম্প বিলাকত হেতু আহিলে বায়ো ডিজেল আহিলে আৰু নিৰ্গমন মুক্ত মানে জিৰো এমিশন যিবিলাক ফিউল হেতু দিব হাইড্ৰোজেনে সেই হাইড্ৰোজেনক যদি উৎপাদন কৰিবলৈ ৰিনিউৱেবল এনাৰ্জি ব্যৱহাৰ কৰা হয় নৱীকৰণযোগ্য সম্পদ তেতিয়াহ'লে তাক কোৱা হ'ব গ্ৰীণ হাইড্ৰোজেন আৰু এটি ইমিশন ফ্ৰী হ'ব ইয়াতে কেইটামান কথা আছে এইকেইটাৰ মই জাষ্ট নামকেইটা কৈ দিম সমাধান বিলাকৰ ভিতৰত আহিলে জিঅ'থাৰ্মেল এনাৰ্জি উইণ্ড এনাৰ্জি হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ টাইডেল এনাৰ্জি জৈৱ শক্তি এতিয়া IEA কৈছিলে যে যিমানখিনি শক্তি হ'ব তাৰ 11% বায়ো বেসড হ'ব আৰু সেইটো আমাৰ এতিয়া অলৰেডি কৰা হৈছে বায়ো ইথানলৰ ধাৰণাটো ইমান চনতে ওলালে আপোনাৰ প্ৰশ্ন ঠিক আছে এইটো ক'ব পাৰিবা দে একদম একেই ভাৰতত বৰ্তমান পেট্ৰলত কিমান শতাংশ what is the percentage of ethanol blended in 20 ঠিক আছে 20 এতিয়া কথা হল কি আমি বায়ু আচ্ছা প্ৰয়োজন হলে সান্দিল স্যার আৰু পেন আনি দিব ঠিক আছে বায়ো ইথানল যে আমি মিক্স কৰি গৈ আছো পেট্ৰলত 20 কৰিলো 100 কিয় নকৰিলো আমি কিয় পেট্ৰল বন্ধই কৰি নিদু খাৰুৱা তেলৰ ওপৰত ডিপেন্ডেন্স কিয় কমাই নিদু তাৰ বহুত কেইটা কাৰণ আছে এইটো কি হ'ল E20 তাৰ সুবিধাসমূহ আমি গম পাও বায়ো ইথানলত C2H5OH এটা অক্সিজেন যে থাকে এই অক্সিজেনটো কি কৰে গম পোৱা নে যেটো ইনকমপ্লিট কম্বাসন বা অসম্পূৰ্ণ দহন হয় যেটোৰ ফলত কাৰ্বন মনোক্সাইড উৎপন্ন হয় হেতুত বাধা দিয়ে আকৌ তা কাৰ্বন ডাই অক্সাইডলৈ কনভাৰ্ট কৰে সম্পূৰ্ণ দহন কৰে ইঞ্জিনৰ এফিচিয়েন্সি বঢ়ায় হেতু কাৰণে মাইলেজ বাঢ়ে হেতু কাৰণে ৰিচাৰ্জ অপটেন নাম্বাৰ বাঢ়ে বহুত কেইটা কাৰণ আছে ইয়াত সো হেগিটা হল সুবিধা অসুবিধা হল কি যে মেটেল ট্যাঙ্ক বিলাক থাকে আমাৰ তাক করোশন কৰে গতিকে গাড়ী ফিউল ট্যাঙ্ক বিলাক করোশন হ'ব পাৰে আৰু এটা হাইগ্ৰোস্কোপিক হয় হাইগ্ৰোস্কোপিক হোৱাৰ কাৰণে পানী লয় বহুত দিন তুমি গাড়ীখন নচলোৱাকে বহাই থব নোৱাৰা হেতু কাৰণে বায়ুখনৰ কেইবাটাও প্ৰজন্ম এতিয়ালৈকে চিনাক্ত হৈছে ফাৰ্স্ট জেনাৰেশনৰ পৰা ফ'ৰ্থ জেনাৰেশন লৈকে য'ত প্ৰথমটো আহিছে শৰ্কৰা ভিত্তিক তাৰ ডাইৰেক্ট ফাৰ্মেন্টেশন হয় কিংগন হয় ইটো কম খৰচী কিন্তু ই কি কৰিব খাদ্য শস্য বিলাকক লয় হেতু কাৰণে পৃথিৱীৰ যিটো আমাৰ ৰেগুলেটৰী বডিজ আছে তেওঁলোকে এটো মনা নাই দ্বিতীয়তে আহিলে বায়ো ইথানল দ্বিতীয় প্ৰজন্মৰ তাত বিভিন্ন উৎসৰ পৰা লোৱা হৈছে ছাৰে কৈ গৈছে অলৰেডি সেইখিনি তাত এটা আছে যে ব্যয়বহুল আৰু মাল্টি ষ্টেপ প্ৰসেস ইউজ হয় তৃতীয়টো আহিলে এলগেন বায়োমাস মেৰাইন এলগি বিলাক যিবিলাক সাগৰত উৎপাদন কৰা হয় বহুত জায়গা পোৱা যায় মাটিৰ প্ৰয়োজন নাই তাৰ পৰা কৰিছে আৰু চতুৰ্থ যিবিলাক আহিছে তাত ইঞ্জিনিয়াৰ্ড এনাৰ্জি ক্ৰপ কিছুমান উৎপাদন কৰিছে অকল তাহাঁতি ইন্ধনৰ কাৰণে ব্যৱহাৰ হৈছে এতিয়া আহিলো হাইড্ৰোজেনৰ ইন্ধনৰ হিচাপে হাইড্ৰোজেন ইন্ধন শব্দটো বহু দিনৰ পৰা হাইড্ৰোজেন ফিউল আহি আছে আজিলৈকে কৰবাত হাইড্ৰোজেন ফিউলেদি গাড়ী চলা দেখিছেনে কোনোবাই মই দেখুৱাম সেইফালে ঠিক আছে হাইড্ৰোজেন ফিউলেদি গাড়ী চলিছে এতিয়া এই হল লঘু মৌল আৰু পিৰিয়ডিক টেবলত পৰ্যায়বৃত্ত তালিকাত কেই নম্বৰ ইয়াৰ 1 নম্বৰ কিন্তু এটা ডাঙৰ সমস্যা আছে ইয়াৰ যেটো লোৱাৰ এক্সপ্লোসিভ লিমিট নিম্ন বিস্ফোৰক সীমা 4% ভলিউম এটো যদি কোনোবাই ভালকে পঢ়ে তেতিয়াহলে চিন্তা হ'ব যে কিয় হাইড্ৰোজেন ব্যৱহাৰ কৰিম আমি কিন্তু তাৰো সুবিধা আছে নিয়ন্ত্ৰণৰ ক্ষমতা আছে নহলে এটো হাইড্ৰোজেন বোমাও হাইড্ৰোজেনৰ পৰাই বনে ঠিক আছে এটো বাৰু মই সবে জানে আতৰাইছো এতিয়া এটো চাও হাইড্ৰোজেন কিয় যে ওয়াৰ্ল্ডৰ গোটেইখন মাৰ্কেট যদি চাও আমি গোটেইবোৰ মেটেলৰ যিমান মাৰ্কেট ক্ৰুড অইলৰ তাতকৈ বেছি ডাঙৰ মাৰ্কেট এই ক্ৰুড অইলৰ মাৰ্কেটখন মানে এই গোটেই ইকনমি ফলাই দিব এদিনত যদি ক্ৰুড অইল বন্ধ হয় কিন্তু যদি ক্ৰুড অইল নাইকিয়া হয় তেতিয়া ইকনমি কেনেকৈ চলিব ইন্ডাষ্ট্ৰি কেনেকৈ চলিব এইখন স্লাইড মই ইচ্ছা কৰি ইংৰাজীত ৰাখিছো কাৰণ এইটো দেখুৱাবলে হাইড্ৰোজেন সেফলি ডিসপেন্স কৰা হৈছে অলৰেডি হাইড্ৰোজেন এতিয়া ইয়াত কথা আহিলে অইলৰ শক্তিৰ ব্যৱহাৰ 31% অইলৰ পৰা হয় আৰু ভাৰতৰ যিটো ইমিশন মেপ তাত
33% ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনত ইমিশ্যন হয় গ্ৰীণ হাউচ গেছ যিটো গৃহ গেছ বুলি কোৱা হয় গ্ৰীণ হাউচ গেছ ছাৰে কেইবাটাও বোলে হাইড্ৰজেন আছে মিথেন আছে CFC আছে সো আমি কাৰ্বন ডাই অক্সাইডত কাৰ্বন ডাই অক্সাইড তাত আমি ফোকাস কৰোঁ এই কথাকেইটা বিশেষকৈ ষ্টুডেণ্টছৰ কাৰণে বহুত দৰকাৰ এইকেইটা য'তেই যায় আমি হ'লেও সোধো আমাকো সুধিছিলে এই শব্দটো কাৰ্বন ক্ৰেডিট ইয়াত আছে a market based approach to climate change mitigation আমাৰ ক্লাইমেটটো ইমিডিয়েটলি চেঞ্জ হৈ গৈছে আৰু মানে খুব সঘনাই একে চেঞ্জ হৈ আছে লগতে ক্লাইমেট চেঞ্জৰ লগতে আছে এটা শব্দ গ্লোবেল ওয়াৰ্মিং আৰু ক্লাইমেট চেঞ্জ এই দুটা শব্দই মানে এতিয়া এটা ডাঙৰ শিহৰণ সৃষ্টি কৰিছে তেতিয়াহ'লে কি হৈছিলে এইটো মই পঢ়ি দিম A carbon credit is a tradable instrument, typically a virtual certificate that represents the reduction, avoidance, or removal of 1 metric ton of carbon dioxide equivalent from atmosphere. A metric ton carbon dioxide যদি আতৰাবৰ কিবা মেকানিজম আছে হেতুক ৰিপ্ৰেজেন্ট কৰে আৰু এইটো আৰম্ভ হৈছিল কিয়োটো প্ৰটোকলত তাৰ পিছত পেৰিছ এগ্ৰিমেন্টত আৰু এইটো কি হ'ল যদি আমি কাৰ্বন প্ৰডিউস কৰো আমি পইচা দিব লাগিব যদি আমি কাৰ্বন 1 মেট্ৰিক টন ৰোধ কৰিব পাৰো আমি ক্ৰেডিট পাম সব দেশবিলাকৰ ওপৰত এটো এটা মানে হেৰি ৰেগুলেশন দিছিল কাৰ্বন ফুটপ্ৰিন্ট শব্দটো শুনিছানে কাৰ্বন ফুটপ্ৰিন্টটো কি হয় হিউম্যান এক্টিভিটি যিবিলাক গ্ৰীনহাউস গেছ এমিশনত তেওঁলোকে অৰিহণা যোগায় আমি যোগাও সেইটো কোৱা হয় আৰু এইটো এক্সপ্ৰেছ ইকুইভ্যালেন্ট টনত কৰা হয় কাৰ্বন ডাই অক্সাইডৰ এই কিয়োটো প্ৰটোকল 1997 ৰ পেৰিছ চুক্তি 2025 মই ইয়াত বৰ সীমিতকে এটা কথা কওঁ 195 খন দেশত কৰিলে কি যে পৃথিৱীৰ গ্লোবেল টেম্পাৰেচাৰটো যে বাঢ়ি গৈ আছে হেতুতে চেঞ্জটো 2 ডিগ্ৰীতকে বাঢ়ি গলে আমাৰ গ্লেচিয়াৰ গলি যাব হেতু কাৰণে তাক সীমিত কৰি ৰখাৰ কাৰণে আৰু তাক 1.5 ৰ সেলসিয়াছলৈকে সীমিত কৰাৰ কাৰণে পেৰিছ এগ্ৰিমেন্টে এখন 195 খন দেশক ক'লে যে তোমালোকে ব্যৱস্থা কৰা এতিয়া চিন্তাৰ বিষয় তোমালোকে ব্যৱস্থা কৰা কেনেকে গ্লোবেল ওয়াৰ্মিং কমাবা কেনেকে ক্লাইমেট চেঞ্জ কমাবা কিন্তু এনাৰ্জি ডিমান্ড সদায় বাঢ়ি গৈ আছে কাৰণ পপুলেশন বাঢ়ি গৈ আছে ডেভেলপমেন্ট বাঢ়ি গৈ আছে তাৰ পিছত হল এটা শব্দ নেট জিৰো শুনিছা নেকি নেট জিৰো ইমিশন এই যে শতিকাৰ মাছ ভাগলৈকে নেট জিৰো ইমিশন আমি কৰিব লাগিব সব কান্ট্ৰিকে এটা বাইন্ডিংস দিলে আৰু সবেই কাম কৰিছে ভাৰতেও কৰি আছে মই কম এই ইয়াত আৰু এটা শব্দ হৈছে যে জলবায়ু নিৰপেক্ষ পৃথিৱী ক্লাইমেট নিউট্ৰেল মানে ইয়াত এটা কি হ'ব যে ক্লাইমেট চেঞ্জটো আমাৰ কন্ট্ৰলেবল ক্লাইমেট চেঞ্জ হ'ব নহলে আজি ৰাজস্থানত বানপানী হৈ আছে য'ত মৌচিনৰামত বৰষুণ নাই বাৰু হয় ঠিক আছে এটো হল কি নেট জিৰো ইমিশন মানে যিমান কাৰ্বন ডাই অক্সাইড আমি প্ৰডিউস কৰি বায়ুমণ্ডলত এৰি দিলো কিমানখিনি যদি আমাৰ ট্ৰেক কৰিব পৰাৰ বা ঘূৰাই আনি ৰিমুভ কৰিব পৰাৰ ক্ষমতা আছে হেতু নেট জিৰো ভাৰতে এটা টাৰ্গেট ললে COP 26 মানে কনফারেন্স অফ পাৰ্টিজ তাত এটা হেৰি ললে কনফারেন্স অফ পাৰ্টিজত এটা হেৰি ললে ৰেজলিউশন ললে যে ভাৰতেও টাৰ্গেট সেট কৰিলে যে ইমান চনৰ ভিতৰত আমি নেট জিৰো ইমিশন কৰিম কোন চন 2070 আৰু এটা দিব লাগিব সাদিল্লা স্যার মুলাৰ প্ৰয়োজন হ'ব পাৰে আননি ঠিক আছে কি নাম সৈনিকা ওকে তেতিয়াহলে আহিলে এইটো এতিয়া মই এটা প্ৰশ্ন সুধিম এইটো পুৰস্কাৰ নাই খালি মই কৈ থওঁ যে 2070 চনত যিটো টাৰ্গেট সেট কৰিলে আমাৰ ভাৰত তেল নিগমে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে হেতু 2046 ত কৰিছে ইয়াত এটা শব্দ লিখা আছে অপাৰেশনাল নেট জিৰো মানে ভাৰতৰ যিবিলাক শোধনাগাৰ আছে 11টা শোধনাগাৰ দেখুৱালো মই ইণ্ডিয়ান অইলৰ তাৰ পৰা যিটো নিৰ্গমন হ'ব হেতু নেট জিৰো হ'ব মানে কিমান প্ৰসিডিউৰ লৈছে এটা কেনেকৈ লৈছে এইখিনি আমি পিছত কথা পাতিম ভাৰত চৰকাৰে কি কৰিলে 2023 চনত গ্ৰীণ হাইড্ৰোজেন মিশন এটো H2 তো এনেকৈ লিখিব লগা হ'ল অসমীয়া কাৰণে এটো গ্ৰীণ H2 মিশন বুলি কয় গ্ৰীণ হাইড্ৰোজেন মিশন এটা তেওঁলোকে আৰম্ভ কৰিছে গ্ৰীণ হাইড্ৰোজেন মিশনৰ উদ্দেশ্যটো কি গ্ৰীণ হাইড্ৰোজেন মিশন মানে যিটো হাইড্ৰোজেন ইন্ধন আমি ৰিনিউৱেবল সোৰ্স ব্যৱহাৰ কৰি উৎপন্ন কৰিম বছৰত 5 মিলিয়ন কেপাসিটি আমি কৰিম বুলি এটা ৰেজলিউশন লৈছে ভাৰত চৰকাৰে তাত কি আহিলে এইখিনি ইয়াৰ পিছৰ স্লাইড কিখন অকল ষ্টুডেন্টৰ কাৰণে আপোনালোকৰ পাৰমিশন লৈছো স্যাৰ পিছৰ স্লাইড কিখন আন্তঃগাঁথনি উন্নয়ন মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট
গৱেষণা আৰু উন্নয়ন মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। এই দক্ষতা বিকাশটো কি? স্কিল ডেভেলপমেণ্ট, তিনিটা ডেভেলপমেণ্ট দেখুৱালো। মই দক্ষতা বিকাশ বুলি ক'লে কি বুজি পোৱা সুধিছো, কি বুজা যায় দক্ষতা বিকাশ শব্দটো? আমি বুজো চাকৰিৰ সুযোগ, হয়নে? দক্ষতা বিকাশ য'ত হ'ব তাত মানে অৱলম্বনৰ সুবিধা বাঢ়িব। চাকৰিত যেতিয়া সুযোগবিলাক আহিব, ইয়াত বিটেক আছে নেকি কোনোবা? বিটেক, কেমিষ্ট্ৰি, এমএসসি, ফিজিক্স এমএসসি সব আছে ন? বেসিক সায়েন্স আৰু কোন ষ্টুডেন্টস? হেল্থ সায়েন্স আছে। তো এই যে শব্দটো ক'লো মই, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, এইটো এটা ৱেবছাইট হয়। এইটো ময়ো জনা নাছিলো আজি 2 মাহৰ আগতে, ঠিক আছে? এই ৱেবছাইটটোত আমি গৈ এই লিংকটো দি থোৱা আছে। ইয়াত কিছুমান কোৰ্স আছে, ইনষ্টিটিউট বিলাকে ডাইৰেক্ট কৰাব পাৰে বা ষ্টুডেণ্টে ইন্ডিভিজুৱেলি কৰিব লাগে, তেতিয়া পইচা দিব লাগে। ষ্টুডেণ্টে ইন্ডিভিজুৱেলি কৰে, তেওঁলোকে চাৰ্টিফিকেট প্ৰভাইড কৰে, যিটো ইন্টাৰভিউ প্ৰডিউস কৰিব পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। খালি তেওঁলোকৰ ট্ৰেইনিংটো এনেকুৱা ষ্ট্ৰিক্ট হয় যে ৰাতিপুৱা আধাৰ কাৰ্ডত এটেন্ডেন্স দিব লাগে আৰু দিনটোত কেইবাৰ ওলালা সোমালা সব ভিডিঅ ৰেকৰ্ডিং হৈ থাকে। সো এই যে চাৰ্টিফিকেটটো দিছে, কি কাৰণে দিছে? মই যেটো চাৰ্টিফিকেট ললো হেতু গ্ৰীণ হাইড্ৰোজেন প্লান্ট অপাৰেটৰ, কাৰণ আমাৰ টেকনলজিবোৰ চেঞ্জ হৈ আছে, আমাৰ মানুহ কিমতে গ্ৰো কৰা নাই। সো আমি ফিজিক্স পঢ়িছো, কেমিষ্ট্ৰি পঢ়িছো, বায়োলজি পঢ়িছো, বেলেগ পঢ়িছো, কিন্তু তাৰ পিছত আমি কি কৰিছো? ৰিসাৰ্চ কৰিছো, যদি কৰিছো, নকৰিছো যদি আমি নিজক ডেভেলপ কৰা নাই। কিন্তু সেইটো এটা এসেনশিয়াল বস্তু, নিজক ডেভেলপ কৰাটো, কাৰণ টেকনলজি চেঞ্জ হৈ আছে। ইয়াত এই ৱেবছাইটটোৰ যোগেদি তোমালোকে চাৰ্টিফিকেট কিছুমান ল'ব পাৰা। ইয়াৰ লিংক মোৰ হাতত আছে আৰু অৰ্গেনাইজাৰৰ পৰা মোৰ ইমেইল আইডিটো ল'ব পাৰা। তেতিয়াহ'লে দেখিবা যে এতিয়া গ্ৰীণ হাইড্ৰোজেন প্লান্ট অপাৰেটৰৰ নামত ইমানেই বেছি নিয়োগৰ সুবিধা ওলাব, কাৰণ এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত বহুত মানুহ লাগে নতুনকে স্কিল ডেভেলপ কৰিবলৈ। পুৰণি মানুহবোৰ লাহে লাহে টেকনলজিবোৰ চেঞ্জ হৈ গৈ আছে, তাত মাল্টি ডিসিপ্লিনাৰী হয়। কিয় হয় মই কম। ইয়াত হাইড্ৰোজেনৰ প্ৰকাৰ, মই যে গ্ৰীণ হাইড্ৰোজেন কৈ আছো, তাৰ বাহিৰেও আছে গ্ৰে, ব্লু, গোল্ড, পিংক। এইটো কাৰণটো কি হ'ল? গ্ৰে হাইড্ৰোজেন মানে যিবিলাকে ইলেক্ট্ৰিক হাইড্ৰোজেন প্ৰডিউস কৰিবলৈ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে। ব্লু হাইড্ৰোজেন মানে যিমানখিনি কাৰ্বন ডাই অক্সাইড বা গ্ৰীণ হাউস গেছ এৰি দিলে প্ৰডাকচন প্ৰসেছত সেইটো আকৌ ৰিটাৰ্ণ ট্ৰেপ কৰিব পাৰে। গ্ৰীণ হাইড্ৰোজেন মানে ইলেক্ট্ৰোলাইসিস প্ৰসেসৰে ওয়াটাৰক ভাঙি দিয়ে, হাইড্ৰোজেন আৰু অক্সিজেন ওলাই, আৰু তাত ৰিনিউৱেবল এনাৰ্জি বা নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ হয়। গোল্ড হাইড্ৰোজেন মানে এটাইকে ভাল, যেটো প্ৰাকৃতিকভাৱে পোৱা যায়, আৰু পিংক হাইড্ৰোজেন মানে এটা ডাঙৰ নিউক্লিয়াৰ এনাৰ্জি ব্যৱহাৰ কৰি হাইড্ৰোজেন প্ৰডাকচন কৰা হয়। এইখিনি স্কিপ কৰিছো। ইয়াতে এইটো হ'ল গ্ৰীণ হাইড্ৰোজেনৰ প্ৰডাকচন প্ৰসেস। এতিয়াতো আমি বহন ক্ষমতা আৰু সমাধান পালোহি, মোৰ যিটো শিৰোনাম আছিলে তাৰ শেষ পৰ্যায়। তো ইয়াতে এটা কথা কাৰোবাৰ মনলৈ আহিছে নে যে হাইড্ৰোজেন পালোহি ইয়াতে শেষ? গ্ৰীণ হৈ গ'ল, হাইড্ৰোজেন এমিশনো নকৰে আৰু জীৱাশ্ম ইন্ধনো ইউজ নকৰে, তেতিয়াহ'লেতো হৈয়ে গ'ল আৰু ফিউচাৰ সিকিউৰ। ইয়াতো কিবা চেলেঞ্জ থাকিব, প্ৰত্যাহ্বান থাকিব পাৰে নেকি? থাকিব, ডেফিনেটলি থাকিব। তাৰ কাৰণ হ'ল এই সেফটিৰ এটা ইস্যু আছে, মানে ইয়াৰ নিৰাপত্তা লৈ পেলাই যিটো সেফটি আৰু কনসাৰ্ন হয় হাইড্ৰোজেনৰ, ই অদৃশ্য শিক্ষা দিয়ে, ইনভিজিবল ফ্লেম হয়। গতিকে আৰু 2 নম্বৰ কথা কি, তাক হাই প্ৰেছাৰত কম্প্ৰেছন কৰি ৰাখিব লাগে। তেনেকুৱা মেটেল টেংকেই নাই, বহুত হেভি মেটেল মানে তাক বেৰিয়াৰ কৰাব লাগে, নহ'লে সেই টেংক ফাটি যায়। এইটো এটা আইসবাৰ্গ মডেল ইয়াত প্ৰেজেন্ট কৰিছিলে, মই চৰ্চটো দিছো। আইসবাৰ্গ মডেলটো কি হয়? আইসবাৰ্গটো ওপৰত অলপ দেখি কিন্তু তললৈ গভীৰ। হাইড্ৰোজেনটো তেনেকুৱা তাৰ সেফটিটো, ওপৰত কেইটামান আমি প্ৰিকশন ল'ব পাৰো, কিন্তু বহুত বেছি তাত আমি চিন্তা কৰিবলগীয়া বিষয় আছে। আৰু যিটো গ্ৰীণ হাইড্ৰোজেন, তাত 4টা প্ৰত্যাহ্বান আৰু আছে। উচ্চ উৎপাদন খৰচ, শক্তি তীব্ৰতা যিটো এনাৰ্জি ইন্টেন্সিটি এইটো কম হয়, মূলধন বেছি লাগে, আৰু এটাইতকৈ ডাঙৰ কথা এই লাইনটো মই এবাৰ পঢ়িম। এই লাইনটো, পানীৰ চাহিদা বিদ্যুৎ বিশ্লেষণৰ বাবে বৃহৎ পৰিমাণৰ বিশুদ্ধ পানীৰ প্ৰয়োজন হয়। এই যে হাইড্ৰোলাইসিসৰ কাৰণে বৃহৎ পৰিমাণৰ বিশুদ্ধ পানীৰ প্ৰয়োজন হয়, কিমান পানীৰ প্ৰয়োজন হয়? 10 লিটাৰ, 5 লিটাৰ, কিমান লিটাৰ? এটা পেট্ৰলিয়াম ৰিফাইনাৰীত পেট্ৰলিয়াম শোধন কৰিবলৈ মই মিলিয়ন মেট্ৰিক টনলৈকে দেখুৱালো। সিমানটো পৰিমাণৰ পানীওতো লাগিব হাইড্ৰোজেন প্ৰডিউস কৰিবলৈ। পানী আমি ক'ৰ পৰা ল'ম? সাগৰৰ পৰা। ইয়েছ অৰ নো? নো, কিয়? সল আমি ল'ব নোৱাৰো, সাগৰৰ পৰা ল'ব নোৱাৰো। ক'ৰ পৰা ল'ম আমি? দুটা বস্তু আছে, সাৰফেস ওয়াটাৰ আৰু গ্ৰাউণ্ড ওয়াটাৰ। ডিফাৰেন্সটো ক'ব পাৰিব নেকি কোনোবাই? সাৰফেস ওয়াটাৰ আৰু গ্ৰাউণ্ড ওয়াটাৰ কি? গ্ৰাউণ্ড ওয়াটাৰ মানে মাটিৰ তলৰ পৰা পাইপেদি আমি তুলি আনিছো,
আৰু সাৰফেস ওয়াটাৰ মানে নদী পুখুৰী যিবিলাকত অলৰেডি আছে আমি ল'ব লাগিব সাৰফেস ওয়াটাৰ ৰাইট সাৰফেস ওয়াটাৰ ল'ব লাগিব আমি ক'ৰ পৰা নেচাৰেল ৰিসোৰ্সৰ পৰা মানে সোৰ্সৰ পৰা হৰবৰ নদী ফ্ৰেছ ওয়াটাৰ ল'ব লাগিব চেলাইন ওয়াটাৰ ল'ব নোৱাৰো ইমান আমি পানী কেনেকে দিম আমাৰ সভ্যতাটো কেনেকে বাচি থাকিব এইটো এটা ডাঙৰ চ্যালেঞ্জ তাৰ উপৰি এটা কথা আছে ASTM টাইপ 2 ওয়াটাৰ লাগিব আমাক মানে যিটো পানী আমি সাৰফেস ওয়াটাৰ ল'ম তাকো ইমান ধৰণে বিশুদ্ধকৰণৰ প্ৰক্ৰিয়া আছে যে তাত কণ্ডাক্টিভিটি যেটো কণ্ডাক্টিভিটি সল্টৰ কাৰণে হয় বা যি কাৰণে নহওক 0.1 মাইক্ৰ'চিমেনতকৈ কম হ'ব লাগিব সোডিয়াম পটাছিয়াম ইমান কম হ'ব লাগিব টোটাল অৰ্গেনিক কাৰ্বন ইমান কম হ'ব লাগিব নহলে ৰিয়েক্টৰটো যেটো হাইড্ৰোজেন ৰিয়েক্টৰ তাক তাহাঁতি দীৰ্ঘম্যাদী কৰি ৰাখিবলৈ নিদিয়ে গতিকে এটা ডাঙৰ প্ৰব্লেম কি আহিব গ্লোবেল ওয়াটাৰ ক্ৰাইসিস পানীৰ নাটনি এতিয়া মই যে কৈছিলো গাড়ী চলাই দেখুৱাম বুলি লাষ্টলৈকে হয় এখন গাড়ী চলিছে এইটো হল হাইড্ৰোজেন ফিউল চেল ইন্ধন কুক বুলি কোৱা হয় ইয়াত ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰীণ হাইড্ৰোজেনক বিদ্যুতলৈ ৰূপান্তৰিত কৰিছে আৰু ইণ্ডিয়ান অইলে এইটো দিল্লী এনচিআৰত চলাই ডেমনষ্ট্ৰেচন দিছিলে এতিয়া গুজৰাট আৰু ইয়াৰ ভিতৰত চলিব দিল্লীৰ ভিতৰত চলিব তেতিয়াহ'লে এই কৰিব খুজিছো আমাৰ কি আশা প্ৰথমটো পূৰণ হওক 2070ৰ টাৰ্গেটটো আমাৰ নেট জিৰ' এমিশন ইণ্ডিয়ান অইলটো 2046 হওক আৰু এইটো মই দেখুৱালো যে ইয়াত বহি থকা ছাত্ৰ ছাত্ৰীৰ প্ৰায় গ্ৰীণ